যদি মনটোক ভাল কামত লগাওঁ মনটো বন্ধু, যদি মনটো বেয়া কামত লগাওঁ তেনেহ'লে মনটো শত্ৰু। মানে সেই অনুযায়ী মনটো কণ্ট্ৰল কৰাটো যথেষ্ট কঠিন। সাংবাদিকতাৰ পেচাটোক বেয়া কৰি পেলোৱাৰ মূলতে আমাৰ বহুত ছিনিয়ৰ সাংবাদিক আছে। যেতিয়া তোমাক সকলো পিনৰ পৰা একদম এটেক কৰিবলৈ লৈছে, যেতিয়া সকলো পিনৰ পৰা তোমাক চেপি খুন্দি ৰাখিবলৈ বিচাৰিছে, তেতিয়া জানিবা যে তুমি সঠিক ট্ৰেকত গৈ আছা। তুমি যদি জীৱনত সমস্যাৰ সন্মুখীন নহলাহেঁতেন, তোমাক যদি মানুহবিলাকে পিছফালৰ পৰা নাটানিলেহেঁতেন, তোমাৰ সন্মুখত এতিয়া মই বহি নাথাকিলোহেঁতেন। তোমাকে কৈছোঁ মই। ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাত কোৱা বহু কথা মোৰ জীৱনত, মোৰ কিতাপত, মোৰ লেখাত প্ৰভাৱ আছে। কোনোবা মানুহে যদি এদিনৰ কাৰণে সুখী হ'ব খুজিছে, পিকনিক গৈ আহিব লাগে। যদি এসপ্তাহৰ কাৰণে সুখী হ'ব খুজিছে, তেনেহ'লে এটা দীঘলীয়া গোৱা চোৱা ভ্ৰমণ কৰি আহক, হৈ গ'ল। যদি মানুহে 2 মাহৰ কাৰণে সুখী হ'ব খুজিছে, বিয়া পাতক। আৰু যদি কোনোবা মানুহ মানে অলপ বেছিকৈ সুখী হ'ব খুজিছে, তেনেহ'লে বেছিকৈ পইচা ঘটক। আৰু যদি গোটেই জীৱন সুখী হ'ব খুজিছে, তেনেহ'লে নিজে কৰা কামটোক ভাল পাওক। ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই চক্ৰপাণি পৰাশৰ। পুনৰবাৰ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু নতুন বৰ্ষত সকলোৱে এটা পণ লয় যে ভাল মানুহ হোৱাৰ। আৰু আজি আমি তেনে এখন কিতাপ তুলি লৈছোঁ আৰু এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ, যিগৰাকী অতিথিৰ সৈতে আমাৰ এই আজিৰ বাৰ্তালাপ আপোনালোকে শুনাৰ পিছত আপোনালোকে মানুহ হ'ব পাৰিব। আৰু এই কিতাপখন হাতত তুলি লোৱাৰ লগে লগে নিশ্চয় আপোনালোক মানুহ হ'ব পাৰিব। আহক আমি সকলোৱে মিলি এই নতুন বৰ্ষটোত এটাই পণ কৰোঁ যে আমি মানুহ কেনেকৈ হ'ম, আমি মানুহ হওঁ আহক। আজিৰ অতিথি আন কোনো নহয়, মই তেওঁৰ লগত বিশেষণ কেইবাটাও লগাব বিচাৰিছোঁ। 1 নম্বৰতে হৈছে তেখেত এগৰাকী ভাল মানুহ, 2 নম্বৰতে তেখেত এগৰাকী সাংবাদিক, 3 নম্বৰতে তেখেত এগৰাকী আবৃত্তিকাৰ, 4 নম্বৰতে তেখেত এগৰাকী লেখক, 5 নম্বৰতে তেখেত হৈছে DY365ৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কুমুদ দাস ডাঙৰীয়া। নমস্কাৰ ডক্টৰ কুমুদ দাস ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ চক্ৰপাণি, ধন্যবাদ। বাৰ্তালাপৰ সমূহ দৰ্শকক মই নতুন বছৰৰ শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ আজি এই সময়খিনি মোৰ কাৰণে জীৱনৰ অন্যতম স্মৰণীয় মোমেণ্ট হ'ব। নিশ্চয়, মোৰ ভাল লাগিছে আজি। কুমুদ দা আৰু মোৰ মাজত সম্পৰ্ক বহুত দিনৰ, নিউজ লাইভৰ পৰা, প্ৰতিদিনৰ পৰা আৰম্ভ কৰি, DYৰ পৰা আৰম্ভ কৰি আজিলৈকে। আৰু বহুত মানুহ ৰৈ যায় যাৰ লগত এটা সম্পৰ্ক ৰৈ যায়। মোৰ লগতো কুমুদ দাৰ ঠিক তেনেধৰণৰ সম্পৰ্ক। কুমুদ দাই ইতিমধ্যে লিখি উলিয়াইছে ৰেখা প্ৰকাশনৰ তৰফৰ পৰা, মই মানুহ হ'ব খোজোঁ। হয়তো প্ৰত্যেকজন অভিভাৱকে নিজক সন্তানক মানুহ কৰিব বিচাৰে, আৰু এইখনেই হৈছে তেওঁলোকৰ হাতপুথি হ'ব। ঠিক, মই হাতপুথি বুলি নকওঁ, মানে বহুত মানুহৰ এনেকুৱা এটা সমস্যা হয়, সমস্যাটোৰ কাৰণটো বুজি নাপায়। প্ৰত্যেক মানুহৰে কিবা নহয় কিবা মানুহৰ জীৱনত সমস্যা থাকে। মানে সমস্যাটোৰ যেতিয়া গুৰিটো বুজি নাপায়, তেতিয়া সমস্যাটো সমাধানৰ পথ বিচাৰি নাপায়। সৰু এটা সমস্যা হৈ থাকে, কিন্তু সেই সমস্যাটোকে বহুত ডাঙৰ সমস্যা বুলি ধৰি লৈ মানুহজন কষ্ট পাই থাকে। আৰু সেই কষ্ট পোৱা মানুহবিলাকৰ কাৰণে বহুতৰ ক্ষেত্ৰত, মানে বিভিন্ন ৰিলেশ্যনত, বিভিন্ন সম্পৰ্কত, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুতে কয় মোৰ ল'ৰাটোৱে কথা নুশুনে, ছোৱালীজনী ভাল। ল'ৰাটো কিয় বেয়া, বাপেক মাকে ক'ত ভুল কৰিছে, সেই কথাখিনি ইয়াত আছে। ল'ৰাটোৱে কথা শুনা নাই, কিয় শুনা নাই, বাপেক মাকে কি কৰিব লাগিছিল, কি নকৰিলে, সেই কথাখিনি ইয়াত আছে। সম্পৰ্ক বেয়া হৈছে, গিৰিয়েকে মানে দেৰিকৈ আহে, ঘৰলৈ দেৰিকৈ আহে, ঘৈণীয়েকে কি কৰা উচিত আছিল, ঘৈণীয়েকৰ ভুল কোনখিনিত, বা গিৰিয়েকটোৱে ভুল কোনখিনিত কৰিছে, সেই কথাখিনি আছে। আৰু আমাৰ সম্পৰ্কবিলাকত কি হয়, মই প্ৰেমৰ সম্পৰ্কই হওক বা যিকোনো বন্ধুত্বপূৰ্ণ সম্পৰ্কই হওক, আমাৰ বেছিভাগৰে কিছুমান ভুল ধাৰণা থাকে। আমি ভুল কৰোঁ, আলোচনা নকৰোঁ, যাৰ বাবে আমি যিটো কওঁ মানুহ নহ'লোঁ। মানে মানুহ হোৱাৰ বাটত কিছুমান নিয়ম কানুন আছে। আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি 5000 বছৰ পুৰণি। আজি আমাৰ পুৰণি কথাবিলাক পশ্চিমীয়া দেশবোৰত বেলেগ বেলেগ ফৰ্মুলা হৈ সূত্ৰ হৈ আহিছে, আৰু সেইবোৰ এতিয়া পপুলাৰ। কিন্তু শ্ৰীমদ ভাগৱত গীতাত কোৱা বুলি কোৱা নাই, নিজাববীয়াকৈ মানুহে কৈছে। আজি আমি সেই ধৰণে যদি জীৱনটো যাপন কৰোঁ, মানুহৰ সমস্যা নাথাকে। ঠিক হয়নে নহয়? একদম সঁচা কথা কৈছে। মানুহৰ সমস্যাটোৰ কথা কৈছোঁ যে, মানে মই গম পাইছোঁ মই আৰু অলপ কোৱাটো বিচাৰিছোঁ। মানে আজি মই শুনিবলৈ বহিছোঁ সঁচাকৈ। আৰু মই শ্ৰোতা, আৰু মোৰ ইয়াত যিসকল অতিথি আহে, মই সেইকাৰণে মই ভাবোঁ যিসকলৰ পৰা মই শুনিয়ে আজি এইখিনি যিখিনি কৰিব পাৰিছোঁ। মই সূচীপত্ৰখন এবাৰ চাওঁ একদম আৰামছে। আৰু কুমুদ দাৰ, মানে ডক্টৰ কুমুদ দাস ডাঙৰীয়াৰ, তেখেতে নিজৰ
ফেচবুক যিটো পেজ সেই পেজত ইমান ধুনীয়া ধুনীয়া কথা কয় সেইখিনিও ইয়াত ক'ৰবাত আছে কিছুমান মই সৰুকে দিছিলোঁ ৰিল হিচাপে দিছিলোঁ সেইখিনি ইলাবৰেট কৰি এই কিতাপখনত দিছোঁ এতিয়া মানে মানুহৰ সেইটোৱে মানুহৰ সমস্যাৰ শেষ নাই মানুহৰ ফিনেন্সিয়েল সমস্যা আছে মানুহক পইচা কিমান লাগে মানে কিমানখিনি পইচা ঘটিব মানুহে আৰু মানুহক বেয়া পোৱা মানুহ বহুত বেয়া পোৱা মানুহবিলাকক কেনেকৈ হেণ্ডেল কৰিব এটা অফিচ এনভাইৰনমেণ্টত কাক বিশ্বাস কৰিব কাক নকৰিব মানে এই সমস্যাবিলাক আচলতে কি চক্ৰপাণি মানে কিছুমান কথা আমাক কোৰ্চত শিকোৱা নহয় মূল কথাটো যে তুমি যদি ভাবা তুমি এতিয়া ধৰা মানে কিছুমান কথা শিকিছা যে a+b² = a²+2ab+b², কিন্তু তোমাক কোনোবাই শিকাইছে জানো যে তুমি বাপেক হিচাপে বাপেকৰ ৰোলটো কেনেকুৱা হোৱা উচিত তুমি গ্ৰেজুৱেশ্যনলৈকে পঢ়িলা ক'ৰবাত পালা জানো বাপেক মাক হ'লে কি কৰিব লাগে ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিব পেৰেণ্টিং আমাৰ অসমীয়া ভাষাত নাই মানে ভাল বাপেক মাক কেনেকৈ হ'ব লাগে আৰু ক'ৰবাত কোনোবাখিনিত এনেকুৱা ভুল হৈ যায় যদি মই প্ৰেমো কৰোঁ মই প্ৰেমটো কেনেকুৱা ধৰণে কৰা উচিত মই ক'ৰবাত কোনোবাখিনিত বন্ধুত্ব যদি কৰোঁ কোনবোৰ বন্ধুৰ লগত বন্ধু কৰা উচিত আমি কোনোবা এজন ষ্ট্ৰেঞ্জাৰ পালে মানে অচিনাকি মানুহ পালে সেই মানুহজনৰ লগত কেনেকৈ ডিল কৰা উচিত এই কথাবিলাকতো কোনো কোৰ্চত নাই আমি ট্ৰেডিশ্যনেলি আমাৰ দেউতা হোৱা দেখিছোঁ তোমাৰ দেউতা হোৱা দেখিছা তুমিও দেউতা হৈছা দেউতাই পোৱালীক এনেকৈ মৰম কৰে তুমিও মৰম কৰিছা কিন্তু আমাৰতো ক'তো এই ধৰণৰ এটা গাইডেঞ্চ নাই আচলতে সেই কথাটোৰ দৰকাৰ আৰু ষ্ট্ৰেছ আজিৰ তাৰিখত চব মানুহৰে আছে আজি যিবিলাক ঘটনা ঘটি আছে আমাৰ সমাজত আজি অমুকত ডেড বডি উদ্ধাৰ কালি চুৰি মাৰি দিলে তেনেকুৱা ধৰণৰ যিবিলাক ঘটনা এই ঘটনাবিলাক কিয় হৈছে মানুহৰ সহ্য গুণটো কিয় কমি গৈছে মানুহ কিয় শান্ত হৈ থাকিব পৰা নাই এই কথাবিলাক মই অলপমান বিশ্লেষণ কৰা চেষ্টা কৰিছোঁ আৰু মানুহৰ মেণ্টেল হেল্থটো কিমান ইম্পৰ্টেণ্ট মানুহে মানসিক স্বাস্থ্যটো কেনেকৈ ধৰি ৰাখিব পাৰে মানুহ কেনেকৈ ধুনীয়া হৈ থাকিব পাৰে বুঢ়া বয়সলৈকে মানুহ কেনেকৈ স্মাৰ্ট হৈ থাকিব পাৰে এই কথাবিলাক পতাটো দৰকাৰ নিশ্চয় কিতাপখন মই যদি সূচীপত্ৰখিনি চাওঁ তেতিয়া আপোনালোকক শুনি ভাল লাগিব 1 নম্বৰ খণ্ডটোত আছে যি কথা ভুলতে সন্তানক শিকাই দিয়ে পিতৃ মাতৃয়ে এনেকুৱা কথা ইয়াত আছে দ্বিতীয়তে যদি চাওঁ সন্তানৰ ভালৰ বাবে খুবেই জৰুৰী এই 10টা অভ্যাস তেনেকুৱা ধৰণৰ কথা আছে কিছুমান শিশুৰ ব্যৱহাৰ বেয়া কিয় হয় এনেকুৱা কথা আছে গুড টাচ বেড টাচৰ কথা ইয়াত আছে সন্তানৰ মানসিক চাপ কিদৰে হ্ৰাস কৰিব পাৰি এই কথা ইয়াত আছে সন্তানৰ মোবাইল ফোনৰ আসক্তি কেনেকৈ কমাব পাৰি ইয়াত আছে সন্তানৰ দৃষ্টিত পিতৃ মাতৃৰ 10টা ভুল কি হ'ব পাৰে এই কিতাপখনত আছে কিছুমান সন্তানে কিয় নকৰে পিতৃ মাতৃৰ সন্মান এই কাহিনীও ইয়াত আছে সন্তানক সংস্কাৰ কেনেকৈ শিকাব এই কাহিনীও ইয়াতে আছে সন্তানে অনবৰতে খং দেখুৱায় কি কৰিব অভিভাৱকে এই কাহিনীও ইয়াত আছে এনেকৈ যদি চাই যাওঁ তেতিয়াহ'লে গোটেইকেইটা একো একোটা থাম্বনেইল এনেকৈ যদি চাই যাওঁ টোটেল 303 পৃষ্ঠাৰ এখন কিতাপ মই ভাবোঁ গোটেই কিতাপখনেই প্ৰয়োজনীয় হ'ব আৰু শেষৰ ফালে যদি চাওঁ তেতিয়াহ'লে ক'ব লাগিব বছৰৰ শেষত কি সংকল্প ল'ব লাগে মানুহে এই কথাও এইখন কিতাপত আছে তাৰ ওপৰলৈ যদি যাওঁ নিশা টোপনি নহাৰ সমস্যা কেনেকৈ দূৰ কৰিব পাৰি সেয়াও ইয়াত আছে মুঠতে গোটেই জীৱনটো কৈ দিয়া ভাল নেকি গোটেইখিনি কৈ দিব নালাগে নেকি গোটেইখিনি কৈ নিদিওঁ মই সেইকাৰণে আৰম্ভণিৰ পৰা শেষলৈকে থৈ দিলোঁ খুব ধুনীয়া লাগিছে আৰু কিতাপখন চুই ভাল লাগিছে আৰু কিতাপখনৰ বেতুপাত্ৰই কি বুজাব বিচাৰিছে কোনটা মানে আমাৰ মগজুত যিবোৰ কথা খেলি থাকে আমাৰ মগজুত কিছুমান কথা খেলি থাকে আমাৰ এটা কনচিয়াছ মাইণ্ড আছে আমাৰ এটা ছাবকনচিয়াছ মাইণ্ড আছে আমি কিছুমান বস্তু এনেকৈ কৰিব পাৰোঁ আমি যদি কিছুমান বস্তু আমি যিটো ছাবকনচিয়াছ মাইণ্ডত লৈ থাকোঁ যে মই খুব দুখী তুমি দুখী হৈ যাবা তুমি যদি ছাবকনচিয়াছ মাইণ্ডটোক ট্ৰেইন কৰা যে মই হেপ্পী তুমি সুখী হ'ব পাৰিবা সেই বস্তুটো বহুতেই নাভাবে মানে আমাৰ ব্ৰেইনটো একচুৱেলি আমি আমাৰ হাতত ল'ব পাৰোঁ মানে মই মোৰ ব্ৰেইনটো এনেভাৱে কণ্ট্ৰল কৰিম আৰু সেই কথাটো মই কোৱা কথা নহয় সেই কথাটো ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে শ্ৰীমদ ভাগৱত গীতাত মানুহৰ জীৱাত্মাই পৰম বন্ধু বা মানুহৰ মনেই পৰম বন্ধু মানুহৰ মনেই পৰম শত্ৰু মানে যদি মনটোক ভাল কামত লগাওঁ মনটো বন্ধু যদি মনটো বেয়া কামত লগাওঁ তেনেহ'লে মনটো শত্ৰু মানে সেই অনুযায়ী মনটো কণ্ট্ৰল কৰাটো যথেষ্ট কঠিন কিন্তু ভগৱান শ্ৰীকৃষ্ণই কৈছে পুনঃ অভ্যাসৰ দ্বাৰা মনটোকো বশ কৰিব পাৰি সেই কথাটো তাৰমানে আমি বুজি নাপাওঁ এই কথাটোকে মই কৈছোঁ যে এনেকুৱা ধৰণৰ ফিল'চফি মই ফিল'চফি বুলি কৈছোঁ ধৰ্ম বুলি কোৱা নাই এনেকুৱা ধৰণৰ ফিল'চফি আমাৰ অতীজৰ পৰাই আছে শ্ৰীমদ ভাগৱত গীতাৰ যদি ইতিহাস চাওঁ 5,000-5,500 বছৰ পুৰণি গতিকে যিসকলে বিশ্বাস কৰে কিন্তু আজি পশ্চিমীয়া দেশবোৰত এই কথাবিলাক নতুন ধৰণে কোৱা হৈছে
আমাৰ মনৰ কথাবিলাক মাইণ্ডৰ কথাবিলাক মাইণ্ড এনালাইচিছ হৈছে গতিকে মই ভাবোঁ সেইটো ফালৰ পৰা আমি অলপমান মানে ধৰ্মশাস্ত্ৰ হিচাপে নহয় শ্ৰীমদ ভাগৱত গীতা এখন জীৱন যাত্ৰাৰ গাইডেন্স হিচাপে আমি পঢ়িব লাগে মই এইখন কিতাপৰ লগতে এইখন কিতাপ মানুহে পঢ়িব কিন্তু শ্ৰীমদ ভাগৱত গীতা মই আৰু এখন কিতাপ লিখিছোঁ গীতা অমৃত কথা সেইখন কিতাপতো সহজ সৰলভাৱে গীতাৰ জীৱনৰ ব্যাখ্যা আছে তাতো মানুহে পঢ়িব পাৰে মানে এতিয়া সহজকৈ কোনেও নকয় আমি গীতাখন পঢ়িবলৈ আমি টান কিয় পাওঁ সংস্কৃতত আছিল অসমীয়াত কোনোবাই অনুবাদ কৰিছে কিন্তু মূল কথাখিনি যিখিনি ওলাই আহিব লাগে এনালাইচিছটো মানে যিটো বিশ্লেষণ সেইটো নাছিলে অলপ আছে কমকৈ আছিলে গতিকে মই সহজ সৰলকৈ যিমান মানুহে বুজি পায় তেনেকৈ ক'বলৈ চেষ্টা কৰোঁ নিশ্চয় কিতাপখন মই থৈছোঁ কিতাপখন আপোনালোকে গ্ৰন্থমেলাত আপোনালোকে পাব কিন্তু ডক্টৰ কুমুদ দাস ডাঙৰীয়াৰ বিষয়ে আৰু বহুত কথা জানিবলগীয়া আছে সেইখিনি আপোনালোকক ক'ম এগৰাকী ভাল মটিভেশ্যনেল স্পীকাৰ হয় তেখেত আৰু ইমান বছৰে যেতিয়া তেখেতক লগ পাইছিলোঁ এটা বাতৰি স্ক্ৰিপ্ট নোহোৱাকৈ মাইক্ৰফোনৰ সন্মুখত সলসলীয়াকৈ গাই যোৱাৰ এটা বিশেষ গুণ তেখেতৰ আছে নিউজ লাইভৰ এটা অনুষ্ঠান আছিল সেই ছাঁৰ কথা আমি পাতিবলগীয়া আছে কেনেকৈ সাংবাদিকতালৈ আহিল সেই কথা পাতিবলগীয়া আছে আৰু আজিৰ সাংবাদিকতাত কিনো কৰি আছে কিনো চলি আছে এই বিষয়ে পাতিবলগীয়া আছে কোনোবা এইখন ৰাখিছোঁ এটা কথা পাতি ল'ব লাগিব সেইদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে আমাৰ পাঠ্যপুথিত মহৎ লোকৰ বাণীৰ দৰে সংস্কাৰমূলক কিছু কিতাপ অহাৰ প্ৰয়োজন আছে বুলি কৈছিলে এইবিলাক কিতাপ আহিব পাৰেতো এইবিলাক কিতাপ আহিব পাৰে আৰু লগতে মই ভাবোঁ যে এইটো এটা মোৰ অনেষ্ট ছাজেশ্যন মানে মই বহুতত আৰু কোনোবাই ইণ্টাৰভিউ এটা লৈছিলে মই তাতো কৈছোঁ তাৰমানে এতিয়া তুমিও মনত আছে চাগে তুমি যেতিয়া হাইস্কুলত বা কলেজত পঢ়ি আছিলা তেতিয়া যেতিয়া তুমি বাৰ্ষিক সপ্তাহ আছিলে তাত পুৰস্কাৰত কিতাপ দিছিলে আজিকালি স্কুল কলেজবিলাকত কিতাপ দিয়া নহয় একোটা মমেণ্টটো দিয়ে বা একোটা কি বুলি কয় ট্ৰফি নহয় এইটো সৰুটো এইটো কি বুলি কয় এটা মেডেল দিয়ে মেডেলটো 20 টকা 30 টকাত পায় কিতাপখনৰ দাম 70-80 টকা গতিকে কিতাপ নিদিয়ে গতিকে ল'ৰা ছোৱালী কিতাপৰ প্ৰতি আমি আগ্ৰহে দিয়া নাই গতিকে ল'ৰা ছোৱালী কিয় কিতাপ পঢ়িব আৰু কিতাপ পঢ়িলে মানে মানুহৰ মনটো ধুনীয়া হয় মানুহৰ মনটো কল্পনা শক্তি বাঢ়ে আমি সৰু ল'ৰা ছোৱালীক সাধু কিয় শুনাওঁ সৰু ল'ৰা ছোৱালীক সাধু শুনাৰ লগে লগে কল্পনা শক্তি বাঢ়ে আজিৰ ল'ৰা ছোৱালী ইমান যে খিংখিঙীয়া হৈছে এই যে ৰাস্তাই ঘাটে মাৰপিটৰ ঘটনা হৈছে তাৰ কাৰণবিলাক এইটো মানুহৰ কল্পনা শক্তি মানুহৰ বিশ্লেষণ ক্ষমতা ব্ৰেইনৰ সেইবোৰ কমি গৈছে মানে ইমোশ্যনেল কপিং যিটো মানে ইমোশ্যনেল এটা হ'লে মোৰ খং উঠিছে মোৰ খুব ভয় লাগিছে সেই ইমোশ্যনেল কণ্ট্ৰলিং কেপাচিটিটো ইনবিল্ট ভগৱানে আমাক দিছে মানুহক কিন্তু সেইটো যদি আমি অভ্যাস নকৰাৰ ফলত কি হ'ল সেইবোৰ লোপ পাই গৈছে আমি এটা পৰিৱেশ পৰিস্থিতিত তুমি মই এটা পৰিৱেশ পৰিস্থিতিত যেনেকৈ নিজকে হেণ্ডেল কৰিম আজিৰ ল'ৰা ছোৱালীয়ে সেইটো কিয় কৰিব নোৱাৰে তাৰ কাৰণে পিতৃ মাতৃ আমাৰ শিক্ষা ব্যৱস্থা সকলোৰে দোষ আছে নিশ্চয় কুমুদা সঁচা কথা আগতে ককা আইতাই সাধু কৈছিলে আমাক কিতাপ দিছিলে যেতিয়া কিবা এটা প্ৰাইজ পাইছিলোঁ কলেজত হওক স্কুলত হওক কিতাপ দিছিলে এতিয়া মোৰ ল'ৰাটোৱেও ধৰক তাক গধূলি সাধু এটা ক'ব লাগে মাকে এটা মই এটা ক'লেহে তাৰ টোপনি যায় অনুভৱ কৰিবলৈ লৈছোঁ পিতৃ হোৱাৰ পিছত আৰু যদি কওঁ তেতিয়াহ'লে কুমুদা এই যে পডকাষ্ট এই যে আমি যে বাৰ্তালাপ কৰিছোঁ আজি প্ৰথম পডকাষ্ট শ্ৰীকৃষ্ণ অৰ্জুনকে কৰিছিলে মটিভেশ্যনেল স্পীকাৰ নাই সেইটো ঠিকেই সেইটো যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত মানে শ্ৰীমদ ভাগৱত গীতাত 18টা অধ্যায় 700টা শ্লোক আছে গতিকে এই 18টা অধ্যায়তে বিভিন্ন কথা কৈছে মানে আচলতে ভগৱান শ্ৰীকৃষ্ণ মই ক'ব খোজোঁ যে ভগৱান শ্ৰীকৃষ্ণ এজন চিকিৎসক ভগৱান শ্ৰীকৃষ্ণ কেনেকৈ চিকিৎসক মোক অলপ কৈ দিওঁ নেকি প্লিজ ভগৱান অৰ্জুনৰ খুব ভাল লাগে অৰ্জুনে যেতিয়া দেখিলে কুৰুক্ষেত্ৰ যুদ্ধত চব সমবেত হৈছে মানে এফালে কৌৰৱ এফালে পাণ্ডৱ দেখিলে যে মোৰ গুৰু দ্ৰোণাচাৰ্য সেইফালে আছে বাকী নিজৰ আত্মীয় স্বজন কৌৰৱ মানেতো আত্মীয় স্বজনে ধৃতৰাষ্ট্ৰৰ মানে পুতেকবিলাক আছে সকলো আছে তেতিয়া দেখি তাৰ মনটো বিচলিত হৈ গ'ল মই এওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিম আৰু এই যুদ্ধৰ লাভেই বাকী তেতিয়া অৰ্জুনে কৈছিল যে মোৰ গাৰ ছালত পুৰণি উঠিছে গাৰ ছালত পুৰণি কেতিয়া উঠে মানুহৰ মানে যেতিয়া মানুহৰ কিবা এটা খুব মেণ্টেল এংজাইটি হ'ব তেতিয়া হ'ব অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক কৈছিল যে মোৰ অণ্ঠকণ্ঠ শুকাই আহিছে অণ্ঠকণ্ঠ মানুহৰ কেতিয়া শুকায় মোৰ কঁপনি উঠিছে মোৰ গাণ্ডীৱ ধনুখন সৰি পৰিছে গতিকে সেই কথাটো কিয় কৈছে এই অৱস্থাটো মেণ্টেল ষ্টেটটো এটা মানে আমি যদি ভাবোঁ মানে কিবা এটা বেমাৰ হৈছে আজি ডক্টৰে কৈ দিব এইটো অমুক বেমাৰৰ লক্ষণ এইটো টেবলেট খাব পাৰি অৰ্জুনৰ সেই বেমাৰৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তুমি বিচলিত নহবা এই পৃথিৱীত মানে আত্মা অমৰ
মানে তুমি নিমিত্ত মাত্ৰ তুমি ধৰ্ম তুমি তোমাৰ স্বধৰ্ম বিহিত আচৰণ কৰা মানে ক্ষত্ৰিয় হিচাপে তোমাৰ ধৰ্ম যুদ্ধ কৰা তুমি যুদ্ধ কৰিব লাগিব যুদ্ধৰ নিমিত্তে যুদ্ধ এই কথাটো কৈছিল আৰু তেতিয়া অৰ্জুনে বুজি পাইছিল যে মই আচলতে তাৰপিছত এইটোৱে নহয় যে কৰ্ম কিয় কৰিব লাগে কৰ্ম নকৰাকে কৰ্ম সন্ন্যাস লোৱাটো মানে মুক্তিৰ পথ দেখুৱাইছিল ভগৱানক কিয় ভজিব লাগে ভগৱানক কিয় প্ৰাৰ্থনা কৰিব লাগে সেই কথা বুজাইছিল আৰু আমি যিবিলাক কাম কৰোঁ মানে অৰ্জুনে যিবিলাক কাম কৰে আমি নিমিত্ত মাত্ৰ সেই কথাটো ভগৱানে কৈছিল অৰ্জুনক যে আমি আচলতে এভৰিথিং ইজ ফিক্সড আৰু আটাইতকৈ ডাঙৰ কথাটো কৈছিল যে তোমাৰ মানে পৰিৱৰ্তন অৱশ্যম্ভাৱী পৰিৱৰ্তনেই জগতৰ নিয়ম পৰিৱৰ্তন ইয়াত হ'বই তুমি কি লৈ আহিছা যে তুমি দুখ কৰিছা যি হ'ব যি হৈছে ভালেই হৈছে যি হ'ব ভালেই হ'ব গীতাষাৰ এইটো আৰু যি হৈ আছে সেয়াও ভালেই হৈ আছে গতিকে এই কথাখিনিৰ বুজনিত এটা কথা আমি জানিব লাগে যে আমাৰ জীৱনটোতো অৰ্জুনৰ নিচিনা আমি অৰ্জুন আচলতে অনুৰাগৰ প্ৰতীক আমি তুমি মই আমি সকলো অৰ্জুন প্ৰত্যেকজনে যদি অৰ্জুন হৈ যায় সমাজখনত ভাল মানুহ ঢেৰ হৈ যাব নাই মই সেইটো কথাই কৈছোঁ যে আমাৰ সমস্যাবিলাক অৰ্জুনৰ নিচিনা প্ৰত্যেক মানুহে অৰ্জুনৰ নিচিনা যদি সমস্যাটোক চায় অৰ্জুনৰ নিচিনা যদি লক্ষ্য স্থিৰ কৰি লয় আজি আমাৰ মহাভাৰতৰ পৰা শিকিবলগীয়া বহুত কথা আছে যুধিষ্ঠিৰৰ দৰে জুৱা কেতিয়াও খেলিব নালাগে মানে দ্ৰোণাচাৰ্যৰ দৰে মানে আধা শুনি কেতিয়াও বিশ্বাস কৰিব নালাগে মানে অস্বস্থমা হত কিন্তু এটি গজ বুলি যিটো কোৱা হৈছিলে তাৰপিছত আন্ধাৰীৰ দৰে মানে আন্ধাৰীৰ অন্ধক বিশ্বাস কৰিব নালাগে সেই ধৰণৰ কথা আছে ধৃতৰাষ্ট্ৰৰ দৰে পুত্ৰমোহ কৰিব নালাগে পুত্ৰকো অলপ শাসন কৰিব লাগে গতিকে সেই ধৰণৰ কথা আৰু কৰ্ণৰ দৰে মানে অধিক এনেকুৱা ধৰণৰ হোৱাটো অনুচিত দ্ৰৌপদীৰ দৰে অনুচিত ঠাইত হহা অনুচিত মানে সেই ধৰণৰ কথাবিলাক আছে আমাৰ শিক্ষা প্ৰতিটো চৰিত্ৰই দিছে আমাৰ প্ৰতিখন মহাকাব্য প্ৰতিখন শাস্ত্ৰ ধৰ্মগ্ৰন্থই আমাক এনেকুৱা এটা শিক্ষা দিছে যদি আমি সেইমতেও চলোঁ তেতিয়াও আমি ধুনীয়াকৈ কোনো প্ৰব্লেম নহয় কোনো সমস্যা নহয় কিন্তু মানুহে ক'ব যে মোৰ ক্ষেত্ৰত এইটো হৈছে এই সমস্যাটোৰ সমাধান ক'তো নাই এই সমস্যাটোৰ সমাধান মই বিচাৰি পোৱা নাই আজি মই বাৰ্তালাপ চাই থকা প্ৰত্যেকজনক কৈছোঁ যিয়ে ভাবিছে যে মোৰ সমস্যাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যা প্ৰতিজনক কৈছোঁ এই আপুনি সন্মুখীন হোৱা সমস্যাটো কোনোবাই নহয় কোনোবাই আজিৰ পৰা কেইবছৰমান পূৰ্বে সন্মুখীন হৈছে তেওঁ অতিক্ৰম কৰি গৈছে গতিকে সমস্যা মানুহৰ জীৱনত থাকিবই আমি যদি আজি মানুহৰ সমস্যা নাই বুলি কওঁ মানুহৰ সমস্যা নাথাকিলে জীৱনটো চেলেঞ্জ নাথাকিলে মোহনীয় নহয় চেলেঞ্জ মানুহৰ জীৱনত লাগিবই আৰু সেই চেলেঞ্জটো কেনেকৈ অভাৰকাম কৰিব পাৰি তাৰ শিক্ষা আমাৰ সভ্যতা সংস্কৃতিত আছে আমাৰ সংস্কাৰত আছে নিশ্চয় গম এই গীতাৰ কাহিনীবিলাক শুনি থাকিব পাৰি আপুনি শ্ৰীকৃষ্ণক কোনকেইটা ৰূপ মানে এজ এ ব্যক্তি হিচাপে এজ এ কেৰেক্টাৰ হিচাপে শিৱ বাৰু আছে শিৱৰ কেৰেক্টাৰটোও বেলেগ শ্ৰীকৃষ্ণক আপুনি কেৰেক্টাৰটো কেনেকৈ চাব বিচাৰে মানে তেওঁ এজন আপুনি ডক্টৰ বুলি ক'লে তেওঁ এজন ভাল ৰাজনীতিবিদ তেওঁ এজন ভাল বন্ধু তেওঁ এজন ভাল স্বামী হয়নে তেওঁ এগৰাকী ভাল প্ৰেমিক সকলোবিলাক গুণেই শ্ৰীকৃষ্ণৰটো আছে এইটোৱে কথা গুৰুত্বপূৰ্ণ যে মানুহে ভগৱান শ্ৰীকৃষ্ণক লৈ বহুত প্ৰশ্ন তোলে ভগৱান শ্ৰীৰামক লৈও প্ৰশ্ন তোলে মই এই কথাটো স্পষ্ট কৰি দিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ কথা আমি ফ'ল' কৰিব লাগে মনুষ্যই নট একশ্যন তাৰমানে ভগৱান শ্ৰীকৃষ্ণই যিবিলাক ক্ৰিয়াকলাপ কৰিছে সেইবোৰ আমি ফ'ল' কৰিব নালাগে আৰু আমি ফ'ল' কৰিব লাগে প্ৰভু শ্ৰীৰামে যিবোৰ কাম কাজ কৰিছে ঠিক ভগৱান শ্ৰীকৃষ্ণৰ আমি প্ৰত্যেকটো কথা আমি তেওঁৰ একশ্যন মানে তেওঁ যিবিলাক কাম কৰিছে সেই কাম আমি ফ'ল' কৰিব নালাগে তেওঁ মুখেৰে যি কথা কৈছে শ্ৰীমদ ভাগৱতে যি কথা কৈছে উদ্ধৱক যি কথা কৈছে সেই কথা আমি ফ'ল' কৰিব লাগে আৰু দুষ্টক দমন সন্তক পালন য়দা হি ধৰ্মস্য গ্লানি এই কথাবিলাক আমি ফ'ল' কৰিব লাগে কিন্তু আমি কৃষ্ণৰ কেতিয়াও একশ্যন ফ'ল' কৰিব নালাগে এইটো বহুত সময়ত হয় আমি প্ৰভু শ্ৰীৰামৰ চব কথা ফ'ল' কৰিব পাৰোঁ ভগৱান প্ৰভু শ্ৰীৰামে জানিছিল যে পিতৃয়ে দশৰথে ভুলেই কৰিছে তেওঁক যেতিয়া বনবাসৰ বাবে মন্ত্ৰণা শুনি পেলাই পঠিয়াইছিল ভুলেই কৰিছে কিন্তু ভগৱান প্ৰভু শ্ৰীৰামে কি কৈছিল যে মই যাতে চিৰকাল পিতৃৰ অবাধ্য সন্তান বুলি মোৰ কুখ্যাতি ৰৈ নাযায় তাৰ কাৰণে মই পিতৃ ভুল বুলি জানিও বনবাসলৈ যাব ওলাইছোঁ গতিকে পিতৃৰ আজ্ঞা পালন নকৰা এইটো লক্ষ্মণৰ লগত কথা বতৰা হৈছিলে খুব সম্ভৱ গতিকে পিতৃৰ আজ্ঞা পালন নকৰা অবাধ্য পুত্ৰৰ সেই গ্লানিটো প্ৰভু শ্ৰীৰামে ল'ব খোজা নাছিল ঠিক
বহুত পাতি গৈ থাকিবলৈ বয়খন ৰামায়ণ মহাভাৰত হৈ যাব কিন্তু শুনি ভাল লাগে সেইকাৰণে আজি পাতিব বিচাৰিছোঁ তেতিয়াহ'লে এই কিতাপখন আমি যদি অকণমান কওঁ কাবাক তেতিয়াহ'লে মানে চৰকাৰে দিয়ক নিদিয়ক পিছৰ কথা কিন্তু এই কিতাপখন কলেজে স্কুলে যদি লাইব্ৰেৰীটো এখনকৈ থয় ছাত্ৰ ছাত্ৰীয়ে যদি লাইব্ৰেৰীত গৈও পঢ়ে বহুতখিনি কথা পাব আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ সংস্কাৰ নোহোৱা হৈছে আমাৰ যিটো চৰিত্ৰপাঠৰ কথা কৈছে চৰিত্ৰপাঠ লাগে আৰু আমি সন্তান হোৱাৰ আমি মানুহ হোৱাৰ আমাৰনো দায়িত্ব কি আমিনো কি কৰিব লাগে আমিনো কি কৰিব নালাগে আমি কেনেকৈ জীৱনটো আগবঢ়াই নিব লাগে সেই কথাখিনি অতি সহজ সৰল ভাষাত মই কৈছোঁ যে ইয়াত টেকনিকেল কোনো থিয়ৰী নাই একদম সহজ কথা যে ডে টু ডে লাইফত আমাৰ যিবোৰ ঘটনা হয় ল'ৰা এটা ঘৰ এই কথা মই চক্ৰপাণি এটা প্ৰশ্ন সোধোঁ মানে ময়ো প্ৰশ্ন সোধোঁ যে আজিৰ তাৰিখত কি হৈছে ল'ৰাবিলাক অলপ পিছ পৰি গৈছে স্বীকাৰ কৰা নকৰা তুমিও ল'ৰাবিলাক পিছ পৰি গৈছে কিয় পিছ পৰি গৈছে ল'ৰাবিলাকৰ প্ৰতি আমাৰ মানে পিতৃ মাতৃৰ মানে অবাধ স্বাধীনতাটো উচিত নহয় ল'ৰা এটা কিমান বছৰ বয়সত অকলে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব বা ছোৱালী এজনী সেই কথাটো পিতৃ মাতৃক কোনে শিকাব এতিয়া ল'ৰাটো মেণ্টেলি সিমানখিনি প্ৰিপেয়াৰ্ড হৈছেনে নাই এটা কেলকুলেটেড ৰিস্ক ল'ব পাৰিবনে নোৱাৰিব এজন অচিনাকি মানুহক লগ পালে কেনেকৈ সম্বোধন কৰিব আৰু মানুহজন ভাল নে বেয়া কেনেকৈ গম পাব সেইটো কথা ল'ৰা ছোৱালীক শিকোৱাটো নহয় কিছুমান ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই আহিয়ে বিপদত পৰে আজি গুৱাহাটীত পঢ়িবলৈ অহা ল'ৰা ছোৱালী 18 বা 19 বছৰীয়া অবাতে গুচি যোৱা বহুত উদাহৰণ আছে পিতৃ মাতৃয়ে কান্দে মনে কাকো ক'ব নোৱাৰে মোৰ ল'ৰাটো বা ছোৱালীজনী এনেকুৱা হ'ল সেই কথাটো শিক্ষাটো কেনেকৈ দিব সেই কথাটো বাপেক মাকক কোনে শিকাব সেই এনালাইচিছটো আজি আৰু আমি জানো যে কোনোবা চাইক'লজিষ্ট বা চাইকেট্ৰিষ্ট এজনে ক'ব পাৰে কিন্তু আমাৰ ইয়াত ইমান বেছি চাইক'লজিষ্ট বা চাইকেট্ৰিষ্টটো নাই চবকে মানে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নাই গতিকে মই ভাবোঁ কাৰোবাৰ যদি খুব গুৰুতৰ মানসিক সমস্যা হৈছে ল'ৰা ছোৱালীৰ চাইকেট্ৰিষ্ট বা চাইক'লজিষ্টৰ পৰামৰ্শ লওক সেইটো ভাল এই চাইক'লজিষ্ট বা চাইকেট্ৰিষ্টৰ পৰামৰ্শ লোৱা মানে মানুহ পাগল নহয় একদম জ্বৰ হ'লে যেনেকৈ আমি পেৰাচিটামল খাওঁ মানুহৰ ডিপ্ৰেশ্যন আহিলে মানুহৰ বাৰ্ণ আউট আহিলে মানুহৰ এংজাইটি আহিলে খাব পৰা টেবলেট আছে চিকিৎসা সেৱা আজি মানসিক চিকিৎসা সেৱা বা মনোবিজ্ঞান সিমানখিনি আগুৱাই গৈছে গতিকে তৎকালে মই ভাবোঁ কাৰোবাৰ যদি এনেকুৱা দেখিছে যে খুব বেছি এংজাইটি খুব বেছি ডিপ্ৰেশ্যনৰ একেবাৰে লাষ্ট ষ্টেজ বাৰ্ণ আউট মানে যিটো একদম ভাগি পৰা পৰিৱেশ পৰিস্থিতি গতিকে এনেকুৱা নহয় যে আমাৰ চেলিব্ৰিটি যিবিলাকক দেখোঁ ধুনীয়া গাড়ীত ঘূৰে ধুনীয়া ড্ৰেছ পিন্ধে তাৰপিছত তেওঁলোকৰ কোনো এংজাইটি নাই আমাৰতো বহুতেই শ্বাহৰুখ খানে স্বীকাৰ কৰিছে তেওঁৰ ডিপ্ৰেশ্যন হৈছিল গতিকে এংজাইটি হয় ডিপ্ৰেশ্যন হয় ডিপ্ৰেশ্যনততো কোনোবা ঢুকাই আছে মানুহ গতিকে সেই ধৰণৰ কথাবিলাক কিন্তু মানে আমি স্বীকাৰ কৰা ভাল যে আমাৰ জীৱনটো কমপ্লেক্স আমি কৰিব নালাগে জীৱনটো সহজ সৰলভাৱে ল'ব পৰা স্কোপ আছে আৰু আমি কেতিয়া বেছি ডিপ্ৰেশ্যনত ভোগোঁ আমি যেতিয়া নাই বুলি আমি নাপালোঁ বুলি আমাৰ যেতিয়া মানে আহে যে চবৰ লগত হৈ গ'ল মোৰ লগত কিয় নহ'ল অমুক ধনী হৈ গ'ল মই কিয় নোৱাৰিলোঁ আৰু এনেকুৱাও প্ৰশ্ন এটা মই কৰিব পাৰোঁ যে তোমাত বা মোতকৈ কম বুদ্ধিবৃত্তি থকা মানুহ আজি মানে ফিনান্সিয়েলি বহুত ছাকচেছফুল সেইটো কিয় হয় সেই প্ৰশ্নটোৰ উত্তৰো আছেতো আছে নিশ্চয় তোমাৰ মোতকৈ পঢ়া শুনাত বেয়া তোমাৰ মোতকৈ বুদ্ধিবৃত্তি বেয়া ক্লাছত সি মানে ফুংফাং কৰিয়ে কটালে কিন্তু সি আজি তোমাৰ মোতকৈ ফিনান্সিয়েলি বহুত চাউণ্ড মই ছাকচেছটো যদি এটা কিবা বাৰ কৰোঁ ফিনান্সিয়েলি চাউণ্ডটোকে যদি ধৰোঁ বহুতে সেইটোতো আকৌ ডিপ্ৰেশ্যনত যায় যে সিটো পঢ়াত একো নাছিলেই সি আজি এনেকুৱা মই আজি এনেকুৱা সকলোবিলাকত গৈ পেলাই আত্মসন্তুষ্টি এইটো ডাঙৰ কথা আত্মসন্তুষ্টি আৰু মানে একচেপ্টেঞ্চ মানে গ্ৰহণ কেনেকৈ কৰিছা যিকোনো পৰিৱেশ পৰিস্থিতি গ্ৰহণ কৰাৰ মানসিকতা আমাৰ থাকিব লাগিব পৰিৱৰ্তন হি সংসাৰ কা নিয়ম হে এই কথাটোক আমি যদি জোৰ দিওঁ এই কথাটোক যদি গুৰুত্ব দিওঁ গতিকে সেই কথাটো আমি পাহৰি যাওঁ তাৰমানে নিশ্চয় আমি পৰিৱৰ্তন গ্ৰহণ কৰিব নোৱাৰোঁ আমাৰ এনেকুৱা হয় তুমি ভাড়াঘৰ সলাই থাকা ইটো ভাড়াঘৰৰ পৰা সিটো ভাড়াঘৰলৈ যাওঁতেই মনটো অলপ দুখ লাগি নাযায়নে সেইটোৱে আমাৰ মানে অলপ মানে দ্বিধাগ্ৰস্ততা আমাৰ দ্বিধাবোধ ইটো ভাড়াঘৰ এইটো ভাল লাগি আছিলে যিমান যি নহ'লেও এটা বেলেগ নতুন ভাড়াঘৰ যাবলৈ অলপমান কষ্ট পাওঁনে সেইটো হয় দাদা বহুতখিনি প্ৰশ্ন অলপ পিছলৈ থ'ম অকণমান আপোনাৰ বিষয়ে জানো ৰঙিয়াৰ পৰা আহি কয় ন মানুহৰ জন্ম দুবাৰ হয় মৃত্যু দুবাৰ হয় জন্ম দুবাৰ মানে এবাৰ মাৰ পেটৰ পৰা আৰু সেইদিনা গম পোৱা যায় যে মইনো কেলৈ জন্ম হৈছিলোঁ পৃথিৱীত কিবা এটা কৰিব হৈছোঁ তো মই আপোনাক সেইটোৱে সুধিব বিচাৰিছোঁ কেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল ক'ত পঢ়িলে কেনেকৈ আহিলে
ক'ত প্ৰথম বাতৰি কাগজত কৰিছিলে নে টিভিতে কৰিলে নে মই ৰঙিয়াত ঘৰ ৰঙিয়া নিজবৰীকোক গাঁও মই ৰঙিয়াতে পঢ়া শুনা কৰা একদম স্কুলৰ পৰা কলেজলৈকে ৰঙিয়া কলেজত মই পঢ়া তাৰপিছত মই তেজপুৰ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰা তাৰপিছত মই তেজপুৰ ইউনিভাৰ্চিটি মোৰ এফালে গ'ল তেজপুৰ ইউনিভাৰ্চিটি তাৰপিছত আকৌ মই ৰঙিয়ালৈ গুচি আহিলোঁ তাৰপিছত ৰঙিয়াত আমি এখন পেপাৰ উলিয়াইছিলোঁ আমি কেইজন মানে মিলি ইকবাল আহমেদ আছিলে তাৰপিছত প্ৰণৱ শৰ্মা এনেকৈ প্ৰথম মানে মালিক হ'বলৈ গৈছিলে নহয় মালিক নহয় মালিক বেলেগ আছিলে একচুৱেলি মোক চাৰ্কুলেশ্যনৰ কাৰণে মাতিছিলে মোক আৰু প্ৰণৱ শৰ্মাক আমি অলপমান মানে পপুলাৰ অলপ তেনেকুৱা ধৰণৰ কলেজৰ মই ছেক্ৰেটাৰী আছিলোঁ জেনেৰেল ছেক্ৰেটাৰী গতিকে আমি অলপ চাৰ্কুলেশ্যন চাম বুলি গৈ তাত দেখিলোঁ যে লিখিবলৈ বিশেষ মানুহে নাই তাৰপিছত নিজে লিখা আৰম্ভ কৰিলোঁ তেনেকৈ আৰম্ভ হ'ল কি দিছিলে নামটো সেইখন সাপ্তাহিক পৰিৱৰ্তন তেতিয়া মই লোকেল ডেইলি পেপাৰত মই জইন কৰাই নাই তাৰপিছত সেইখনত মানে অলপ টাৰ্ণিং পইণ্ট আহিলে আৰু তাৰপিছত খবিৰ উদ্দিন আহমেদ চিকিৎসক আছিলে তেওঁ আছিলে আৰু নাজিৰ ইছলাম বুলি এজন আছিলে তেওঁলোক দুজনে ফাইনেন্সটো চাইছিলে মানে ইনভেষ্টটো কৰিছিলে তাৰপিছত মই মাজে মাজে আমাৰ ৰঙিয়াৰ লোকেল ৰিপৰ্টাৰ মিৰাজুল দা দুলু আহমেদ আইনুল হক চৌধুৰী তাৰপিছত অমৰজ্যোতি শৰ্মা এনেকৈ কেইবাজনো আছে মই তাপস চামাদ্দাৰ তাৰপিছত গোস্বামী বুলি অপূৰ্ব গোস্বামী বুলি এজন আছিল তেওঁলোকৰ লগত এনেই গধূলি আড্ডাত বহোঁ তেওঁলোকে মোক ক'লে যে দৈনিক জনমভূমিত কৰেছপণ্ডেণ্টটো খালী হৈ আছে তুমি নিউজ পঠিওৱা নকৰা কিয় মই তাৰপিছত পঠালোঁ তাৰপিছত এদিনৰ সংবাদ আহিল মই একেলগে দুখন পেপাৰৰ কাৰেছপণ্ডেণ্ট হ'লোঁ তাৰপিছত মানে জনমভূমি তাৰপিছত এদিনৰ সংবাদ আজি যিটো অফিচত মই বহি আছোঁ এইটো এদিনৰ অফিচ মই ইয়াত আহিছোঁ আগতে এতিয়া মোৰ মনত আছে মই তেতিয়া কৰেছপণ্ডেণ্ট আৰু তাৰপিছত মই নিউজ লাইভত মই পৰীক্ষা দি চাকৰি পাইছোঁ যেতিয়া অতুল দা তাৰপিছত আৰু কেইবাজনো মানুহ বাহিৰৰ মিডিয়া গুৰু আছিলে তেওঁলোকে যেতিয়া ইণ্টাৰভিউ লৈছিলে পৰীক্ষা লৈছিলে প্ৰথমে ৰিটেন তাৰপিছত অৰেল তাৰপৰা পৰীক্ষা দি পাইছোঁ গতিকে অতুল দা লৈছিলে নাই নিউজ লাইভৰ কথা কৈছোঁ তাৰপিছত মই নিউজ লাইভত জইন কৰিছোঁ 2007 15 ছেপ্টেম্বৰ তাৰপিছত নিউজ লাইভত জইন কৰাৰ পিছত কিছু বছৰ থাকিলোঁ প্ৰায় 5 বছৰমান তাৰপিছত অলপমান ভাল অফাৰ আহিলে তাৰপিছত বাকীখিনি তুমি গোটেইখিনি জানা তথাপি কৈ যাওঁ ৰ'ব এইখিনিতে কৈ দিওঁ নিউজ লাইভত মুদ্দা আছিলে আমি আছিলোঁ নিতুমণি শইকীয়া ডাঙৰীয়া আছিলে ঋতুস্মিতা আছিলে সকলো আছিলে তাৰপিছতে এটা খবৰ আহিল যে প্ৰতিদিনৰ পৰা অফাৰ আহিল আমি 25 জনে একেলগে ৰিজাইন দিছিলোঁ মনত আছেনে সেইবিলাক দিন তাৰপিছত ৰিজাইন দিয়াৰ আগত এটা খানা হৈছিলে এনেকে গৈ প্ৰতিদিন পালোগে তাৰপিছত কুমুদাই মই কৈ দিছোঁ তাৰপৰা কুমুদা প্ৰতিদিন এৰি পেলাই আছাম টক্সত গ'লো আছাম টক্সৰ পৰা ডিৱাই গ'ল ৰাইট এতিয়া ডিৱাইত কিমান বছৰ হ'ল কুমুদা ডিৱাইত টোটেল সাংবাদিকতা আগৰ পৰা ধৰিব লাগিব আগৰ পৰা পেপাৰৰ পৰা ধৰিলে বহুতখিনি হ'ব মানে 21-2 এনেকুৱা হৈছে আৰু তাৰপিছতে নিউজ লাইভত থাকোঁতে চাহ বুলি যিটো আপুনি অনুষ্ঠান কৰিছিলে সেইটো চাবলৈ সদায় ৰৈ আছিলোঁ সেইটো মনত আছে মানে খুব ভালকৈ মনত আছে আৰু সেইটো চাওঁৱেই সেই বিষয়ে অকণমান কৈ দিয়ক চাহটো আচলতে মই আচলতে তেতিয়া নিউজ লাইভত যেতিয়া কাম কৰি আছোঁ তেতিয়া মই মানে কেমেৰাৰ পিছফালে থকা মানুহ মই নিউজ প্ৰডাকশ্যন কৰোঁ প্ৰগ্ৰেম প্ৰডাকশ্যন কৰোঁ ভইচ অভাৰ দিওঁ কিন্তু মই কেমেৰাৰ সন্মুখত নাছিলোঁ তাৰপিছত মই দেখিলোঁ যে অলপ মনোটেনাজ হৈ গৈছে টক শ্ব' কৰে আৰু একো নকৰে মই অতুল দাৰ লগত কথা পাতিলোঁ অতুল দাক ক'লোঁ যে মই এটা প্ৰগ্ৰেম কৰি চাওঁ নেকি অলপমান ডকুমেণ্টেৰী টাইপো হ'ব অলপমান এংকৰিঙো থাকিব কিন্তু এইটো ফিল্ড বেছ প্ৰগ্ৰেম হ'ব অতুল দাই ক'লে কৰা তুমি যদি কৰা আৰু তাৰপিছত মই প্ৰগ্ৰেমটো আৰম্ভ কৰিলোঁ প্ৰথম দুটামান এপিছ'ড যোৱাৰ পিছত মানুহে বৰ ভাল পালে আৰু ফোন অফিচলৈ আহিল আৰু এনেই গম পায় মানুহে প্ৰডাকশ্যনটো কেনেকুৱা হয় বহুত মানুহে যেতিয়া ভাল পালে প্ৰগ্ৰেমটো ভাল টাইমত দিলে প্ৰাইম টাইমত তেতিয়া 8:30 বজাত দিলে ৰাতি 8:30 বজাত তেতিয়া 8টাৰ পৰা টক শ্ব' থাকে গতিকে সেইটো মানে প্ৰায় মই 100 এপিছ'ডমান কৰিছোঁ মানে আৰু তাৰপিছত সেইটো আকৌ নিউজ লাইভৰ ভগ্নী চেনেল ৰঙতো বাজিছে এক্সট্ৰাকৈ গতিকে সেইটোত আৰু বেছিক কথাটো আছিল কি মানুহৰ সৰু সৰু কথাবিলাক লৈ আছিল মানুহ যদি যমজ সন্তান হয় তেওঁলোকৰ মেণ্টেলিটিটো কেনেকুৱা মানুহৰ যদি এটাই ল'ৰা হয় তেতিয়া তেওঁলোকৰ বা এজনীয়ে ছোৱালী হয় তেতিয়া তেওঁলোকৰ সমস্যাটো কেনেকুৱা যদি বেলেগ ৰিলিজনৰ মানুহৰ মাজত বিয়া হৈছে তেওঁলোকৰ সংসাৰখন কেনেকৈ চলে এই সৰু মাহীমাকৰ মৰমটো কেনেকুৱা সেই মাহীমাকৰ মৰমৰ যিটো এপিছ'ড সেইটো এপিছ'ডৰ কাৰণে মই এটা এৱাৰ্ডো পাইছিলোঁ লাডলি মিডিয়া এৱাৰ্ডছ নেশ্যনেল লেভেলৰ এৱাৰ্ড সেইটো ৰিজিয়নেল অসমীয়া ভাষাত মই সেইটো এৱাৰ্ড পাইছিলোঁ 2011 নে 12 আছিলে
বাপৰে সঁচাকৈ খুব আৰু আপোনাৰ বস্তুবিলাক আপুনি বেলেগে নভবা বস্তুৱে ভাবে এতিয়া কিতাপখনো আপুনি ধৰক তেনেকৈ আপুনি যিবিলাক আপোনাৰ ফেচবুক পেজত আপুনি যিবিলাক কথা কয় সেইবিলাকো ধৰক অলপ পৃথক বেলেগ হয় আপোনাৰ ভইচ অভাৰটোৰ কথা আপোনাৰ মাতটোৰ কথা সকলোৱে প্ৰশংসা কৰে ঠিক তেনেধৰণে সেই পৃথক হ'বলৈ কেনেকৈ চেষ্টা কৰিছিলে এইটো একচুৱেলি মই একো ভাবি কৰা নহয় যে মই পৃথক হ'বলৈ চেষ্টা কৰিছোঁ মানে যদি পৃথক নহয় মানে চক্ৰপাণীয়েও পডকাষ্ট কৰে আৰু বেলেগেও পডকাষ্ট কৰে চক্ৰপাণীটো কিয় ভাল লাগে বুলি কয় এই কিবা এটা বেলেগ টেষ্ট এটা পায় আনে নোযোৱা বাটেৰে যোৱা মানে ল'ৰা মানে সেইটো আকৌ কেশৱ মহন্তৰ গীত দেই বহুতেই জুবিন গাৰ্গৰ গীত বুলি ভাবে গতিকে জুবিন গাৰ্গে গাইছে কেশৱ মহন্তৰ গীত আনে যোৱা বাটে নোযোৱা ছোৱালীজনী গতিকে মানে ল'ৰা আৰু ছোৱালীৰ যদি আমি জীৱনটো অলপ জুমি চাওঁ মই ভাবোঁ আজিৰ তাৰিখত মানে ছোৱালীখিনি অলপ পাৰফেক্ট হৈ আছে মানে ট্ৰেকত আছে বহুত ল'ৰা আজিকালি গাঁৱৰ ল'ৰা মানে ট্ৰেকৰ পৰা নাইকিয়া হৈ গৈছে বহুত মানে অভিভাৱকৰ মই আজিকালি ছ'চিয়েল মিডিয়াত মেছেজবিলাক আহে যে মোৰ ল'ৰাটো এনেকুৱা তাৰ বয়স মাত্ৰ ইমান মানে কিবা এটা উপায় দিয়কচোন মানে এনেকুৱা নহয় যে আমি উপায় দিওঁ মইতো আৰু তেনেকুৱা মনোবৈজ্ঞানিক নহয় বা ডক্তৰ নহয় কিন্তু সৰু সৰু কথা কিছুমানৰ কাৰণে যে তেওঁলোকৰ অসন্তুষ্টি হয় মানে অসুখী হয় মানে বাপেক মাকে দুখবিলাক পালে ভাল নালাগে মানে কিবা এটা কৰি সহায় কৰিবলৈ মন যায় সেই ল'ৰাটোৱে যদি অলপ সৰুৰে পৰা গাইডেঞ্চ পালেহেঁতেন সি তেনেকুৱা নহ'লহেঁতেন সেই কথাটোকে মানে বুজাবলৈ চেষ্টা কৰি কিতাপখন ওলাল দাদা আপোনাৰ ঘৰত কোন কোন আছে এতিয়া মোৰ ঘৰত মোৰ মা দেউতা আছে তেওঁলোক আছে ভাইটি আছে ভাইটি বিয়ালৈ গৈছিলে দাদা আছে দাদাৰ আৰু ভণ্টি বিয়া হ'ল টোটেল ঘৰত আমাৰ 3জন ভাই ককাই আৰু ভণ্টি এজনী আছিলে আৰু এতিয়া মই বিয়া পাতিছোঁ মই ইয়াতে থাকোঁ পত্নী ইয়াতে থাকে আৰু মোৰ ছোৱালী এজনী 7 বছৰ ইমানেই ফেমিলি সাংবাদিকেই হ'ম বুলি ভাবিছিলে নাই ভাবা কি হ'ম বুলি এক্সিডেণ্টেল সাংবাদিক মই চবৰে কি হ'ম বুলি উদ্দেশ্য নাই মই আচলতে কি হ'ম একো ক্লিয়াৰ কনচেপ্ট নাছিল ঘৰৰ মানুহে ভাবিছিল ডক্তৰ হ'ব লাগে ডাক্তৰ মানে MBBS ডক্তৰ তেতিয়া মই কোচিঙো কৰিছিলোঁ ডাক্তৰ হ'ম বুলি মানে মোৰ মেথছেই নাছিলে HS মই ছায়েন্স পঢ়িছিলোঁ মেথছ মোৰ নাছিলে ডক্তৰ হ'ম বুলি এবাৰ দিলোঁ অলপ কম নম্বৰ পালোঁ ছেকেণ্ড টাইম মই এটেম্পে নকৰিলোঁ তেতিয়া মই কিন্তু কৈছিলোঁ যে মই ডক্তৰ মানে MBBS ডাক্তৰ নহ'লোঁ কিন্তু ডক্তৰ মোৰ নামৰ সন্মুখত লিখা থাকিব আৰু মই সেইকাৰণে মই নিউজ লাইভত চাকৰি কৰি থাকোঁতেই PhD আৰম্ভ কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিত মানে এডমিশ্যন লৈ পেলাই ক্লাছ কৰিছোঁ মই 6 মাহ সদায় নিউজ লাইভত মই ইভিনিং ডিউটি কৰোঁ 4টাৰ পৰা আৰু আগবেলা মই গৈ 10টাৰ পৰা ইউনিভাৰ্চিটিত ক্লাছ কৰোঁ মানে 6 মাহ কম্পালচৰি ক্লাছ থাকে কম্পালচৰি 6 মাহ ক্লাছ কৰিব লাগে গতিকে মই সেইটো সপোন দেৰিকৈ হ'লেও মানে ফুলফিল কৰিছোঁ আৰু সেইটো মোৰ হেৰি আছিলে যে ভাল লাগে আৰু নাই ডক্তৰ লিখা সাংবাদিক নাই অকল কুমুদ দাস ডাঙৰীয়া আছে ডক্তৰ কুমুদ দাস ডাঙৰীয়া তথাৰ অথৰ সাংবাদিক সঁচাকৈ ভাল লাগে কুমুদ দা আপোনাৰ থেচিছ কি আছিলে মোৰ আছিলে ছ'চিঅ' ইকনমিক এছপেক্টছ অফ মোবাইল থিয়েটাৰ ইন আছাম মানে মোবাইল থিয়েটাৰৰ আৰ্থ সামাজিক দিশ সেইটো এটা ক্ৰিটিকেল এনালাইচিছ সেইটোৰ ওপৰত কৰিছিলোঁ মানে মোবাইল থিয়েটাৰৰ আচলতে ফিনান্সটো কেনেকৈ চলে মানে ফিনান্সিয়েল মেনেজমেণ্টটো কেনেকুৱা সেইটো কৰিছিলোঁ কি পালে ঠিকে আছে মোবাইল থিয়েটাৰ ছাৰ্ভাইভ কৰি থাকিব অসমীয়া মানুহ থকালৈকে মানে জাতি থকালৈকে মোবাইল থিয়েটাৰ থাকিব বন্ধ নহয় এতিয়া যিখিনি থিয়েটাৰ চলি আছে তেওঁলোকক আপুনি নিশ্চয় লগ কৰিছোঁ মই ইণ্টাৰভিউ কৰিছোঁ বহুতৰ লগত কথা পাতিছোঁ আজি প্ৰস্তুতি পৰাশৰ হওক যতীন বৰা হওক তাৰপিছত আমাৰ বহুত মানুহৰ কথা মই ক'ব পাৰোঁ ৰতন লহকৰ ডাঙৰীয়া তেখেত তেতিয়া আছিলে প্ৰয়াত ৰতন লহকৰ ডাঙৰীয়া আমাৰ কৃষ্ণ ৰয় ডাঙৰীয়া তাৰপিছত আমাৰ বংকিম ৰায় মেধি হওক মই চবৰে ইণ্টাৰভিউ কৰিছোঁ কথা পাতিছোঁ তাৰপিছত আমাৰ যিমানখিনি আছে বা অভিজিত ভট্টাচাৰ্য নাট্যকাৰ তেওঁৰ সৈতে কথা পাতিছোঁ বা চিনি নোপোৱা মানে যিবিলাক মানুহ ভ্ৰাম্যমাণৰ মঞ্চত নুঠে তেনেকুৱা মানুহৰ লগতো কথা পাতিছোঁ মিউজিক কৰা গান কৰা মানে চব কোনে কেনেকৈ পইচাটো পায় সেই গোটেইখিনি পাব্লিচিটি কৰা কোনে পাব্লিচিটি কৰে মানে চিনিয়ৰ জাৰ্ণেলিষ্ট বা কালচাৰেল সাংবাদিকতা কৰা মানুহখিনিলৈকে চবৰ লগত কথা পাতিছোঁ মই এইখিনিতে কৈ থওঁ আপোনালোকক কুমুদ দা এগৰাকী ভাল মানে কি বুলি ক'ম কণ্ঠশিল্পী বুলি ক'লে ভুল হ'ব কিন্তু খুব ধুনীয়া গুণগুণাই আৰু খুব ধুনীয়া কবিতাও তেওঁ আবৃত্তি কৰে পিছৰ ফালে ৰাখিছোঁ লাষ্টত শুনাই থৈ যাব পাৰোঁ ইয়াৰ পিছতে মই আহিম বৰ্তমান সময়ৰ সাংবাদিকতা আপোনাক সকলোৱে চিনি পায় আপুনি ইমান এটা ডাঙৰ হাউচত আপুনি লিড কৰি আছে মই গোটেইখিনি যদি সাঙুৰি পেলাই সোধোঁ মালিকী স্বত্বৰ পৰা আৰম্ভ কৰি
এডিটৰিয়েলৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ পৰা আৰম্ভ কৰি এই গোটেইখিনি যদি আপুনি ক'ব বিচাৰে নাই মই ক'ব পাৰোঁ একো কথা নাই এইটো মানে মানে চব খোলা কিতাপ ইয়াত একো কথা নাই যে ইয়াত মানে চব হাউচৰে এটা নিজা পলিচি থাকে এডিটৰিয়েল পলিচি সেই পলিচি মতে হাউচবিলাক চলে কোনোবাই অলপ প্ৰ' হয় কোনোবাই অলপ এণ্টি এষ্টাব্লিছমেণ্ট হয় গতিকে সাংবাদিকতাত সেইটো আছেই আৰু সাংবাদিকৰ কোনো নিজস্ব মানে মত নাই নিজস্ব মত থকা অনুচিত আমি পলিচি মতে চলোঁ এডিটৰিয়েল পলিচি মতে চলোঁ এটা পলিচি এটা হাউচত তুমিও কৰিছা সেইটো আৰু তোমাক মই কোৱাৰ প্ৰয়োজন নাই তুমি দৰ্শকৰ কাৰণে সুধিছা কাৰণে কৈছোঁ যে এটা হাউচ পলিচি মতে চলে তাত কুমুদ দাসৰ কোনো কথা নাই মানে কুমুদ দাস চক্ৰপাণি পৰাশৰৰ কোনো কথা নাই তাত আমি নিমিত্ত মাত্ৰ গতিকে পলিচি যি হয় হাউচৰ এডিটৰিয়েল পলিচি যি হয় সেইমতে চলিব গতিকে সেইটোত মই ভাবোঁ বহুত বেছি বিতৰ্ক হোৱাৰো প্ৰয়োজন নাই আৰু সকলোৱে আজিকালি মানুহ স্মাৰ্ট জানে চব পলিচি মতেই চলে গতিকে সেইটোত মই ভাবোঁ বৰ বিশেষ ডিবেট কৰিবলগীয়া বা আৰ্গু কৰিবলগীয়া একো নাই আৰু আফটাৰ অল সকলো মানুহে স্মাৰ্ট সকলো মানুহে বুজি পায় আমি এটা মিডিয়াম আমি কিছুমান খবৰ দিওঁ আমি আজিকালি কিছুমান এণ্টাৰটেইনমেণ্টো দিওঁ মানে টিভি কেইটাতো আৰু এণ্টাৰটেইনাৰো হয় আমি অকল জাৰ্নেলিষ্ট নহয় আমি মাজে মাজে এণ্টাৰটেইনাৰো হয় সেইটোৱে মানুহে যাক ভাল পায় যিখিনি ভাল পায় সেইখিনি শুনিব যিখিনি ভাল নাপায় যাক ভাল নাপায় সি অবচলিট হৈ যাব গতিকে সেইটোৱেই নিয়ম সেইদিনা অতনু ভূঞা ডাঙৰীয়াৰ এটা ইণ্টাৰভিউ চাই আছিলোঁ তেওঁৰ পুত্ৰই লোৱা ইণ্টাৰভিউ সুধিলে সাংবাদিকতা নিৰপেক্ষ আছে মানে নিউট্ৰেল হয় নে অতনু ভূঞা ডাঙৰীয়াই এটা উত্তৰ দিলে নিউট্ৰেল অকল আমি গাড়ীখনে কৰিব পাৰোঁ বাকী নিউট্ৰেল শব্দটো ব্যৱহাৰ সাংবাদিকতাত নহয় টু চাম এক্সটেণ্ট ট্ৰু মানে আচলতে মানুহ কেতিয়াও নিৰপেক্ষ নহয় মানুহ নিৰপেক্ষ এইকাৰণেই নহয় যে এটা বায়াছনেছ থাকে আমাৰ আমি জেনেটিকেলি সেই বস্তুটো পাইছোঁ আমাৰ পৃথিৱী মানৱ সভ্যতাৰ যদি আমি বিৱৰ্তন চাওঁ ইভলিউশ্যন যিটো হৈছে আমি এটা গ্ৰুপত আছিলোঁ আমাৰ এনচেষ্টাৰ মানে ককাৰ এটা গ্ৰুপত আছিলে সেই গ্ৰুপটোৱে মানে ইটো গ্ৰুপৰ লগত কাজিয়াত লিপ্ত হৈছিলে তাৰ কাৰণ আছিলে যে ছাৰ্ভাইভেল সিহঁতে খাদ্য বেছিকৈ পাইছে আমি খাদ্য কমকৈ পাইছোঁ গতিকে সেই যিটো মানে আমাৰ যিটো এটা ডিফাৰেঞ্চ অফ অপিনিয়ন আমাৰ জেনেটিক্সত আছে আমাৰ জিনত আছে আমি জন্মগতভাৱে সেই ডিফাৰেঞ্চ অফ অপিনিয়নটো পাইছোঁ আচলতে নিউট্ৰেল যিটো হয় মই অতনু দাতকৈ অলপ এধাপ আগুৱাই কৈছোঁ নিউট্ৰেল মানে আচলতে কোনো পক্ষৰ নহয় নিউট্ৰেল মানে সুবিধাবাদী অ'কে মানে ইপাৰো নহয় সিপাৰো নহয় মানে জেওৰাখনৰ ওপৰত উঠি থকাজন সেইটোৱে হয় মানে নিৰপেক্ষ বুলি থাকিব নালাগে মানে য়েছ কিছুমানে কয় আমি নিৰপেক্ষ নহয় মানে আমি ৰাইজৰ পক্ষত আছোঁ ৰাইজটো আৰু কোন এই বস্তুটোৱে ৰাইজে আমাক কৈছে এই ধৰণে যে কথা কয় ৰাইজটো কোন আচলতে এই ৰাইজটো ক'ত থাকে সেই মানে এইবিলাক অলপ মানে ডিবেটেবল হয় তথাপিতো মই কৈছোঁ যে নিৰপেক্ষ শব্দটো আচলতে অলপমান জটিল চ' বৰ্তমান এই ৰাইজ যিটো শব্দ যথেষ্ট গালি পৰা দেখা যায় ছ'চিয়েল মিডিয়াত কমেণ্টৰ পৰা আৰম্ভ কৰি সাংবাদিক দেখিবই নোৱাৰে সাংবাদিককতো বেলেগ সাংঘাতিক কিবা কিবি বহুত নামেৰে আজিকালি সম্বোধন কৰে কিয় হৈছে বুলি ভাবে তাৰ কাৰণে আমাৰ বহুত ছিনিয়ৰ সাংবাদিক দায়ী আৰু আজিৰ তাৰিখত আমাৰ কিছুমান পৰ্টেলো দায়ী সাংবাদিকতাৰ পেচাটোক বেয়া কৰি পেলোৱাৰ মূলতে আমাৰ বহুত ছিনিয়ৰ সাংবাদিক আছে মানে মানুহৰ এটা প্ৰিকনচিভ আইডিয়া আছে সাংবাদিক মানে এনেকুৱা হ'ব লাগে সাংবাদিক মানে তেনেকুৱা হ'ব লাগে মানুহৰ এটা আইডিয়া আছে মানুহৰ এটা মানে পূৰ্ব নিৰ্ধাৰিত এখন ছবি আছে যেতিয়া সেই ছবিখন নাপায় মানুহে তেতিয়া গালি পাৰে মানে কি এনেকুৱা নহয় যে সাংবাদিকক আজি মানে দলিয়াই পেলাই দিছে গালি পাৰে মানে কৈছে যি মানুহৰ এতিয়াও সাংবাদিকতাৰ ওপৰতেই ভৰসা আছে এতিয়াও সাংবাদিকক কিবা যদি দুনিয়াত সলাই দিব পাৰে সাংবাদিকসকলৰ কাৰণে সম্ভৱ হ'ব সেইটো আশা কৰিহে গালি পাৰি থাকে মই কৈছোঁ কোনোবাই যদি মোকো গালি পাৰে মই সেইটো কেতিয়াও মই আজিলৈকে কনফ্ৰণ্ট কৰা নাই ক'ৰবাত চাগে মোৰো ভুল হৈছে আৰু মানুহেতো বহুত বিচাৰে মানুহে বিচাৰিলেও আমি কেতিয়াবা কৰিব নোৱাৰোঁ মই যে ক'লোঁ আমাৰো কিছুমান লিমিটেশ্যন থাকে আমাৰো কিছুমান সীমাবদ্ধতা থাকে সকলোৱে জানে এই কথাটো আৰু সেইকাৰণে যে কিছুমান কথা মুখেৰে কৈ দিবলৈ সহজ এই যে মানুহ হোৱা কথাটো মানুহ হ'বলৈ যাওঁতে আমি নিজক বহুত সংশোধন কৰিবলগীয়া হয় মই এই কথাখিনি লিখাৰ সময়ত কিছুমান বস্তু মই নিজৰ লাইফত মই এপ্লাই কৰি চাইছোঁ
কিছুমান বস্তু মই নিজৰ লাইফত এপ্লাই কৰি চাইছোঁ, মই যিটো দেখিছোঁ যে এইটো সঁচাকৈ শুদ্ধ। আৰু মই এটা কথা বিশ্বাস কৰোঁ যে নিজে যিটো কাম বেয়া পাওঁ সেইটো আনক পৰামৰ্শ দিব নালাগে। ঠিক, কেতিয়াও দিব নালাগে। আমাৰ আজিকালি পৰামৰ্শ দিয়া মানুহৰ সংখ্যা বহুত বেছি বাঢ়ি গৈছে। মানে কি, মানে হিউমিলেট কৰে পৰামৰ্শ দিয়াৰ নামত। তুমি এইটো নকৰিবাচোন, তোমাৰ পেটটো ওলাইছে, তুমি এক্সাৰচাইজ কৰা। আৰে তুমি নাজানা নেকি তোমাৰ পেটটো? ভিডিঅ' এটা দিছে, দিছোঁ মই। ভাল লাগিলে সেইটো। সেই কথাটোকে মই কৈছোঁ যে মানুহক কেতিয়াও হিউমিলেট কৰিব নাপায় প্ৰশ্ন সোধাৰ নামত। মানুহৰ আমি মানুহ হিচাপে জন্ম লৈছোঁ, এইটোৱে আমি মানুহ হিচাপে কোনবোৰ কাম কৰিব লাগে। আমি মানুহক কেতিয়াও হিউমিলেট কৰা প্ৰশ্ন কৰিব নাই। তোমাৰ বিয়া কেতিয়া, তুমি বিয়া কিয় পতা নাই, তোমাৰ ল'ৰা ছোৱালী কিয় হোৱা নাই, এনেকুৱা প্ৰশ্ন সুধি লোৱা সাংবাদিক আছে। ইনচেনজিটিভ প্ৰশ্ন, মানে মানুহক অসংবেদনশীল প্ৰশ্ন এনেকুৱা সুধিব নাপায়। মই আচৰিত পাওঁ সেই যিজনে সুধি থৈছে আপোনাৰ সন্তান কেলে জন্ম হোৱা নাই ইমান দিনৰ বিয়াৰ পিছতো, মই আচৰিত পাওঁ কেনেকৈ সুধিব পাৰে। নাপায় কিছুমান বস্তু, মানে আমাৰ সাংবাদিকৰ সেই কথাবিলাকৰ কাৰণেইতো সাংবাদিক আজি সমালোচনাৰ পাত্ৰ হৈছে। আৰে বাপেক ঢুকালে মাক ঢুকালে, আপোনাৰ অনুভৱটো কৈ দিয়ক কি, সেইটো কথা ইনচেনজিটিভ কথা সুধিব নাপায়। আৰু এটা ডাঙৰ কথা হৈছে একাডেমি আৰু ধৰক মাছ কম নকৰাকৈ অহা বা ছমাহ এবছৰীয়া কোৰ্চবিলাকৰ পৰা সাংবাদিকৰ জন্ম হৈছে। তাৰ ফলত প্ৰব্লেম আহিছে নে মিডিয়া হাউচত? নহয়, মই নাভাবোঁ প্ৰব্লেম হৈছে বুলি। মই ভাবোঁ যে সাংবাদিকতাটো এনেকুৱা এটা বৃত্তি, তোমাৰ যিয়ে সাংবাদিক হয় সি এভৰিডে পঢ়িব লাগিব। আমাৰ সমস্যাটো হৈছে কিয়, পঢ়া শুনা নাই, মানে যি এবাৰ মোমটো হাতত পালে, কলমটো হাতত ল'লে, কাৰ্ড এখন পালে, তাৰপিছত পঢ়া শুনা শেষ। নিজে কৰা বাতৰিটো বহুতে নাচায়। আজিৰ তাৰিখত কোনোবাই বেয়া পাব সাংবাদিক কৰি থকাবিলাকে, নিজে কৰা বাতৰিটো টিভিত বাজে নে নাবাজে গম নাপায়। সকলো হাউচত আছে, নিশ্চয় অলপ খবৰ ল'লে গম পাব। নিজে বাতৰিটো ফাইল কৰিলে তাৰ দায়িত্ব শেষ। তাৰপিছত সিটোক লৈ কিবা ডেভেলপমেণ্ট হ'ল নেকি, এই ধৰণৰ কোনো ধৰণৰ ষ্টাডি নাই। আৰু নেশ্যনেল পৰ্যায়ত কি হৈ আছে, ইণ্টাৰনেশ্যনেলি কি হৈ আছে, কোনো ধৰণৰ ষ্টাডি নাই। আৰু সেইবিলাক যদি সাংবাদিকতা কৰি থাকে, তেওঁলোকৰ পিয়াৰটো ভাল। নিশ্চয়। গতিকে তেওঁলোকে সেই পিয়াৰটো ৰাখি যদি এনেকৈ চলি থাকে, সাংবাদিকতাটো জহন্নামে যাবই। আৰু এটা হৈছে সচৰাচৰ লিখি থকা কথা, আই কাৰ্ডখনেই ATM কাৰ্ডত পৰিণত হৈছে বুলি বহুতে কয় সাংবাদিকৰ। আপুনি ফিল কৰে? আছে কিছুমান ক্ষেত্ৰত, ভাল বেয়া চবতেতো আছে, ভাল বেয়া চবতে আছে। চব মানুহ বেয়া নহয়, চব মানুহ বেয়া নহয়। দুই এজনৰ কাৰণে গোটেই বৃত্তিটোকো বদনাম কৰি দিব নোৱাৰি। আৰু সেইটো মই এনেকৈ নকওঁ যে চব সাংবাদিকেই পইচা লয়। বহুতে কষ্ট কৰি চলি আছে, গতিকে সেইসকলক অপমান কৰা হ'ব। বহুতেই টকা 10,000 পায়, বহুতেই টকা 15,000 পায়। টকা 15,000 বা 10,000ত চলিবলৈ আজিকালি নোৱাৰি। গতিকে তেওঁলোকৰ প্ৰতি সন্মান ৰাখি মই এইটো নকওঁ যে মানে কাৰ্ডখনেই ATM কাৰ্ড। আচলতে বহুতৰ এনেকুৱা সমস্যাটো চক্ৰপাণি, একদম অনেষ্টলি কৈছোঁ, সঁচা কথা কৈছোঁ পডকাষ্ট বুলি, বহুতেই ইচ্ছা থাকিলেও আজিৰ তাৰিখত বেয়া হ'ব নোৱাৰে। ঠিক কৈছে। মানে এনেকুৱা ৰিচোৰ্চ নাই। মোৰ টকা অলপ বেছিকৈ কাৰোবাৰ পৰা ল'বৰ মন আছে, মোক দিব কোনে? কোনোবাই যদি ভাবে বেয়া হ'ম বুলি, তাৰ বেয়া হোৱাৰ স্কোপ নাই ইমান। পইচা নাই মানুহৰ হাতত। মানে পইচা নাই কি, আজিকালি পইচা নিদিয়ে। আগতে মানুহক মৰম কৰি, মানে পুৰণা দিনত আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, সেই সময়ত কোনোবাই যদি টকা 500 দিছে, 500 পোৱা মানে তেতিয়া 5,000মান টকা পোৱা। আমি ছেইম সেই বাইকখন লৈ যে ঘূৰি ফুৰোঁ, এই ৰাস্তাটো বেয়া, আহিবাচোন 4-5জন মানুহ লগ লাগি, এইটো টকা 100 দিলেও তেতিয়া বহুত বেছি আহি পেলাই কওঁহি, বা একেলগে আমি মিলি পেলাই চাহ একাপো খাওঁ। মানুহৰ এতিয়া সেই হেৰিটো নাই। আৰু মই নাভাবোঁ যে সকলোকে বদনাম কৰি দিওঁ। সেই অসুবিধাটো চবেই ফেচ কৰিছে। আৰু মই কেতিয়াও পইচা ইনকাম কৰাটো বেয়া বুলি নকওঁ। যদি কোনোবাই, এইটো কথা মই আৰু কাৰোবাক কৈছোঁ, যে কোনোবাই যদি 2-3টা ৱে লৈ পেলাই পইচা অৰ্জন কৰিছে, মানুহৰ উপাৰ্জনৰ উৎস 2-3টা হ'ব লাগে। মানুহ স্মুথলি চলিব লাগে। মই মানুহ হ'ব খোজোঁ, মানে মানুহ হ'বতে পইচা লাগিব। মই কেতিয়াও কোৱা নাই যে আপুনি পইচা নালাগে, কেৱল এথিক্সত থাকক, মই সেইটো কোৱা নাই। মানুহে মূৰটো খটুৱাই পইচা ইনকাম কৰাৰ স্কোপ আছেতো। আৰু পইচা ইনকাম কৰাত কোনো লাজ থাকিব নালাগে। নিশ্চয়। কোনোবা সাংবাদিকৰ ওপৰত লাষ্ট প্ৰশ্ন, সচৰাচৰ জন্ম হোৱা পৰ্টেল হওক বা ডিজিটেল মাধ্যমটোৱে টিভি, পেপাৰ, এই সকলোবিলাক লাহে লাহে নোহোৱা কৰি পেলাব নেকি? কি ভাবে আপুনি? কেতিয়াও হ'বই নোৱাৰে নহয়। মানে যেতিয়া আমি টিভিত আহিছিলোঁ, মানে তেতিয়া প্ৰথম তুমিও আছা, তেতিয়া চবেই ভাবিছিল যে পেপাৰ নাইকিয়া হ'ব। পেপাৰটো আমাৰ এতিয়াও 14-15খন পেপাৰ ওলাই আছে। চাৰ্কুলেশ্যন ক'ৰবাত কম হ'ব, চাৰ্কুলেশ্যন অলপ কমিব পাৰে। আৰু ডিজিটেল মিডিয়া অহাৰ লগে লগে আমি চবেই ভাবিছোঁ টিভি নাইকিয়া হৈ যাব। টিভি মানুহে চাই থাকিব। টিভিত এতিয়াও মানুহে OTT চায়। টিভি অডিয়েঞ্চ অলপ কমিছে।
অডিয়েঞ্চ কমিছে মানে এইটো আজিকালি তেনেকুৱাই আজি টিভি মানুহে চায় টিভি মানুহৰ চোৱাৰ ইণ্টাৰেষ্টটো থাকিব লাগিব তেওঁৰ ৰিলেটেড কিবা যদি আছে তেতিয়া চাব এনেই চাবলৈ সময় নাই কাৰণ মানুহৰ 24 ঘণ্টা বহি নাথাকে আগত যেনেকুৱা আছিল এণ্টাৰটেইনমেণ্টৰ মিডিয়াম অকল টিভিটোৱে আছিলে এতিয়া এণ্টাৰটেইনমেণ্টৰ মাধ্যম বহুত হৈ গৈছে মানুহৰ সেইটো কাৰণে মই ভাবোঁ যে কোনোটোৱে কোনোটোক মাৰি পেলাব নোৱাৰে চবেই নিজৰ নিজৰ ৰাস্তাত নিজৰ ৱেত গৈ থাকিব গতিকে আৰু মই একেবাৰে নিৰাশাবাদীও নহয় মানে যে এইটো বেয়া হৈ যাব এইটো বন্ধ হৈ যাব মই সেইটো নহয় মই খুব পজিটিভ মানুহটো খুব অপটিমিষ্টিক মানুহটো মানে মোৰ আশা আছে মোৰ যে এইটো ঠিকে থাকিব এনেকুৱা নহয় যে এইটো যদি ঠিকে নাথাকে মোৰ প্লেন বি নাই মোৰ প্লেন বিও আছে গতিকে সেই ধৰণে মানুহে যদি চলে মোৰ কথা কোৱা নাই মই বুলি কৈ মই সকলোৰে কথা বুজাইছোঁ প্লেন বি সদায় থাকিব লাগে মানুহৰ সাংবাদিকৰ দৰমহা শেষ প্ৰশ্ন সাংবাদিকক লৈ পেলাই তাৰপিছত বেলেগ সাংবাদিকৰ দৰমহা বহুত কম বহুত বছৰ কৰাৰ পিছত তেওঁলোকৰ দৰমহা অকণমান বৃদ্ধি হয় বা চেনেলটো চেঞ্জ কৰিলে দৰমহা বৃদ্ধি হয় বা তেওঁলোকৰ পজিশ্যনটো এইটো উত্তৰ তুমিয়ে দিয়া নেকি তুমিতো জানাই মইতো য'ত ত'ত কৈ থাকোঁ বাৰু আজি আপুনি ক'ব লাগিব দৰমহা বৃদ্ধি হ'ব লাগে সাংবাদিকৰ নহয় মানে প্ৰত্যেকটো পেছাতে মানুহৰ উপাৰ্জন ভাল হ'ব লাগে সাংবাদিকৰো ভাল হ'ব লাগে মানে এনেকুৱা নহয় যে চব সাংবাদিকে বেয়া দৰমহা পায় মই সেইটোও নকওঁ কোনোবা আৰু এটা প্ৰশ্নলৈ যাওঁ মই ধৰক কেতিয়াবা এনেকুৱা বাতৰি কৰা হৈছেনে যিটো আপোনাৰ ইচ্ছা নাই কৰিবলৈ তথাপিও বাধ্যত পৰি কৰা হৈছে বহুত কৰা হয় তেতিয়া মনটো কেনেকুৱা লাগে মানে এইটো মোৰ পেছা আই এম এ প্ৰফেচনেল জাৰ্নেলিষ্ট মই যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ মই মগজুটো ঘৰত থৈ আহোঁ অ'কে মই পলিচি মতে কাম কৰিম মোক যি দায়িত্ব দিয়ে মোৰ পলিচি যি থাকে বা মই এডিটৰৰ তলত বহুত এডিটৰৰ তলত কাম কৰিছোঁ এডিটৰে যি কয় মই সেইমতে কৰিম গতিকে কোনোবাই যদি ইমোশ্যন লৈ কাম কৰোঁ বুলি ভাবিছে ইমোশ্যনত কাম নহ'ব ইমোশ্যনটো বা মগজুটো এই ক্ষেত্ৰত আমি কিছুমান ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ মই এনেকুৱা ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই যদি মানুহৰ জীৱনক লৈ কেতিয়াবা শংকা হয় কোনোবা এজন মানুহক যদি একেবাৰে ফিনিছ কৰি দিয়া ধৰণৰ কথা হয় তেতিয়া মই কম্প্ৰমাইজ নকৰোঁ কিন্তু আদাৰৱাইজ কৰিবলগীয়া হয় কিছুমান কথা মোৰ মনটোৱে কয় যদিও ঘৰত থৈ আহোঁ বুলি কৈছোঁ যে এইটোচোন ঠিক নহয় কিন্তু কৰি দিম তেনেকুৱা ধৰণৰ সকলো জাৰ্নেলিষ্টেই কৰিবলগীয়া হৈছে সকলো পেছাতেই কৰিবলগীয়া হৈছে কোনোবাই যদি কৰ্পৰেট হাউচ এটাত কাম কৰে সি নিজৰ মতে কৰিব নোৱাৰে অকল সাংবাদিকতা বুলি নাই পৃথিৱীত যিকোনো কৰ্মক্ষেত্ৰত মানুহে নিজৰ ইচ্ছাৰ বিৰুদ্ধে বহুত কাম কৰিবলগীয়া হয় আপুনি নিজৰ কৰ্মটো ভাল পায় নে কোম্পানীটো ভাল পায় মই নিজৰ কৰ্ম ভাল পাওঁ কোনোবা মানুহে যদি এদিনৰ কাৰণে সুখী হ'ব খুজিছে পিকনিক গৈ আহিব লাগে যদি এসপ্তাহৰ কাৰণে সুখী হ'ব খুজিছে তেনেহ'লে এটা দীঘলীয়া গোৱা চোৱা ভ্ৰমণ কৰি আহক হৈ গ'ল যদি মানুহে 2 মাহৰ কাৰণে সুখী হ'ব খুজিছে বিয়া পাতক আৰু যদি কোনোবা মানুহ মানে অলপ বেছিকৈ সুখী হ'ব খুজিছে তেনেহ'লে বেছিকৈ পইচা ঘটক আৰু যদি গোটেই জীৱন সুখী হ'ব খুজিছে তেনেহ'লে নিজে কৰা কামটোক ভাল পাওক মানে ভাল পোৱা কামটো কৰক সেইটোকে প্ৰফেশ্যন হিচাপে লওক তেতিয়া আজীৱন সুখী হ'ব পাৰি আৰু মই নিজৰ কামটোকে ভাল পাওঁ গুড এইটোৱে বঢ়িয়া তাৰপিছত মই এইটো সুধোঁ আগতে নিউজ আছিল কি ব্ৰেকিং নিউজ ধৰক চিঞৰি পঢ়িব এইটোৱে সেইটো এইটোৱে অমুক এইজনে অমুক তমুক লাহে লাহে আপুনি ফিল কৰিছেনে অকণমান মানুহে কথাখিনি নৰ্মেল ক'লেও মানুহে শুনে আৰু পৰিৱেশটো তেনেকুৱা পৰ্যায়লৈ আহিছে তো আপুনি কোনটোক বেছি প্ৰিফাৰ কৰে আপুনি যেতিয়া শ্ব' এটা কৰে টক শ্ব'ত আপুনি বহিলে কাজিয়াও আপোনাৰ শ্ব'ত বহুতবাৰ হৈছে দুই পক্ষৰ মাজত তৰ্কাতৰ্কি আপুনি উঠি গৈও বুজাবলগীয়া হৈছে আগতে আমি কিবা এটা ভিডিঅ' পাইছোঁ আপুনি তো আপুনি কোনটোত বেছি প্ৰাধান্য দিয়ে মই এইটো যে মানুহে কোনটো কথা গ্ৰহণ কৰিব পাৰে মই সেই কথাটো চাওঁ মানে মই মাজে মাজে ভিউৱাৰ হৈ যাওঁ মানে মই এইটো কৰি আছোঁ ভিউৱাৰ্ছে এই বস্তুটো কেনেকুৱা ধৰণে ল'ব আৰু মানে মই পৰাপক্ষত মই মানুহটো চবাৰ মানে নম্ৰ ভদ্ৰ মানে চব মানুহৰে কেৰেক্টাৰ বেলেগ বেলেগ মই সেই বস্তুটোত মই কমফৰ্ট ফিল কৰোঁ মই জোৰ দি কোৱাতকৈ মানে সঁচা কথা মানুহে বহুত জোৰ দি কোৱাৰ প্ৰয়োজন নাই মিছা কথা এটা প্ৰমাণ কৰিবলৈ জোৰ দিবলগীয়া হয় হাই ডেচিবেল দিবলগীয়া হয় মানে উচ্চ স্বৰত ক'বলগীয়া হয় সঁচাক সঁচা বুলি প্ৰমাণ কৰাৰ প্ৰয়োজন নাই মিছাকহে বাৰে বাৰে সত্য বুলি প্ৰমাণ কৰিব লাগে মানুহে ঠিক সেইটোৱেই নিয়ম নিশ্চয় সাংবাদিকৰ আগত কেইটামান বিশেষণ লগায় জনপ্ৰিয় সাংবাদিক চেলিব্ৰিটি সাংবাদিক আপুনি ভাবেনে কেতিয়াবা সাংবাদিকৰ আগত দক্ষ নিৰপেক্ষ এই শব্দকেইটা ব্যৱহাৰ কৰিলে মই বিশিষ্ট শব্দটো ব্যৱহাৰ কৰাৰো আপত্তি আছে মোৰ নিশ্চয় কোনো বিশিষ্ট সাংবাদিক নাথাকে মানে বিশিষ্ট সাংবাদিক লেখক এই বিশিষ্ট শব্দটো কেতিয়া পায় মানুহে তাৰ তোলাচনি কি কোনে জোখে এইটো
কোনে জোখে এওঁ বিশিষ্ট সাংবাদিক এওঁ দক্ষ জোখা মেচিনটো নাই গতিকে সেইটো মই নাভাবোঁ এই বিশেষণবিলাক বাৰু কিছুমান অতি ছিনিয়ৰ মানুহ এতিয়া হাইদৰ হুছেইন ডাঙৰীয়া বিশিষ্ট সাংবাদিক বুলি ক'ব পাৰি অদীপ ফুকন ডাঙৰীয়া বিশিষ্ট সাংবাদিক বুলি ক'ব পাৰি মনোজ গোস্বামী বিশিষ্ট সাংবাদিক বুলি ক'ব পাৰি গতিকে অতনু ভূঞা বিশিষ্ট সাংবাদিক তেওঁৰ যিমান বিতৰ্ক থাকিলেও তেওঁ এজন বিশিষ্ট মানুহ গতিকে বিতৰ্ক আছে কিন্তু তেনেকৈ মানুহ বিশিষ্ট এতিয়া কোনোবাই সুধিব নিতুমণিৰ নামটো কিয় কোৱা নাই নিতুমণি শইকীয়াও এটা ষ্টেজ পাইছে অৰ্জন কৰিছে গতিকে সেই ধৰণৰ কিন্তু মোক কাইলৈ বিশিষ্ট সাংবাদিক বুলি কোৱাটো অনুচিত কুমুদ দাস সাংবাদিক লেখক বুলি ক'লে সিমানখিনি অ'কে মই নাভাবোঁ মই বিশিষ্ট হৈছোঁ বুলি বুজিছোঁ আপুনি কৰা বাতৰিয়ে আজিলৈকে ৰৈ যোৱা বাতৰি যিটো আপোনাৰ মনতো এতিয়াও ক্ৰিয়া কৰে মাজে মাজে ভাবে মানে বুজা নাই মই আপুনি কৰি অহা টক শ্ব'য়ে হওক বাতৰিয়ে হওক ভইচ অভাৰ দিয়াই হওক যিটো বাতৰিয়ে ইম্পেক্ট কৰিছিল বা যিটো বাতৰিৰ বাবে আপুনি মানে ফিল লাইক গুড মানে মোৰ এটা ভাল লাগিছিলে টক শ্ব' মানে কমল মেধি আৰু ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী দুয়োজনৰ খুব কাজিয়া হৈছিল কমল মেধিক উৰাই ঘূৰাই গালি পাৰিছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে মোৰ শ্ব'টোত দুয়োজনে প্ৰেজেণ্ট আছিল ধীৰেন্দ্ৰ চক্ৰৱৰ্তী ছাৰ লাইভত আছিলে আৰু কমল মেধি পোনপটীয়া সম্প্ৰচাৰত আছিলে ধীৰেন চক্ৰৱৰ্তী ছাৰে কমল মেধিক গালি পাৰি লাষ্টত ক'বলগীয়া হৈছিল কমল আই লাভ ইউ মোৰ শ্ব'ত সিদ্ধান্ত অনুষ্ঠানত গতিকে সেইটো মোৰ কাৰণে এটা ভাল এচিভমেণ্ট ভাল কথা যে এটা শ্ব'ত মীমাংসা হৈছিলে আৰু ভ্ৰাম্যমান থিয়েটাৰৰ খুব কাজিয়া হৈছিলে এটা সময়ত মানে মাননীক লৈ পেলাই প্ৰাঞ্জনা দত্তৰ সেই কথাটো মোৰ শ্ব'তে চল্ভ হৈছিলে যে তেওঁক প্ৰযোজকে কৈছিলে যে তেওঁ যিমানখিনি প্ৰাপ্য আছে আমি দিম সেই কথাটো মোৰ শ্ব'তে চল্ভ হৈছে গতিকে এই দুটা কথা মোৰ মনত পৰে আৰু দ্বিতীয় কথা এনেকুৱা ধৰণৰ বহুত বাতৰি আছে যে কোনোবা খুব দুখীয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই কোনোবাই পোৱা নাই তেনেকুৱা ধৰণৰ অলেখ অজস্ৰ উদাহৰণ আছে আৰু মই মানে এজন হিউমেনিষ্ট মানে জীৱনমুখী মানুহ জীৱনবাদী মানুহ গতিকে মানুহৰ দুখ কষ্ট দেখিলে অলপ কষ্ট পাওঁ সেই কথাটোত যেতিয়া কাৰোবাক যদি এটা বাতৰি কৰি হেল্প কৰিব পাৰোঁ সেইটো কথাত আনন্দিত হওঁ এনেকুৱা মিডিয়া হাউচত কাম কৰাৰ ক্ষেত্ৰত এনেকুৱা কিবা হাঁহি উঠা কথা যিটো আপোনাৰ ৰৈ যাব বা মিডিয়া হাউচত হৈ থাকে এণ্টাৰটেইনমেণ্টৰ কাৰণে বহুত ঘটনা ঘটি থাকে ধৰক তেনেকুৱা কেতিয়াবা কিবা হৈছে বহুত আছে যিবোৰ কাহিনী ধৰক টকশ্বত খুব কাজিয়া লাগিলে চাহকাপ একেলগে খাওঁতে সেইটো হৈ যায় মানে কি হয় আমাৰ অফাৰ দি চলে মানে শাসক আৰু বিৰোধী পক্ষৰ মাজত খুব কাজিয়া চলি আছে তাৰ মাজত শ্ব' যেতিয়া ব্ৰেক হয় তুমি কি কৰি আছা তাত আমাৰ তালৈ আহি যোৱা না আমাৰ তাত সুবিধা আছে অমুক আছে সেই ধৰণৰ কথা বহুত আমি দেখোঁ এতিয়া কিছুমান কথা কৈ দিলে বেয়া পাব এতিয়া মানে নাম সহিতে কৈ দিলে মানে টক শ্ব'ৰ পৰাই আৰম্ভণি হয় যিজন অপজিশ্যনৰ খুব ভাল থাকে তেওঁক শাসক পক্ষই কেতিয়াবা অফাৰ দিয়ে আমাৰ সন্মুখতো দিছে সেই ধৰণৰ বা কোনোবা এটা বেলেগ দলত খুব ভাল ল'ৰা এটা আছে তাক আকৌ বিৰোধী পক্ষৰ কোনোবা এটা দলে আমন্ত্ৰণ জনোৱা সেই ধৰণৰ কথা বহুতকেইটা হৈছে বুজিছোঁ সাংবাদিকতাৰ ক্ষেত্ৰখনত ছিনিয়ৰ সাংবাদিক জুনিয়ৰ সাংবাদিক বা যিসকল জিনিয়ৰ তেওঁলোকে ক'ৰবাত ভাবি আছে যে নাই আমি আগবাঢ়িব পাৰোঁ এনেকুৱা হয়নে মিডিয়া হাউচৰ ভিতৰত যে নাই ডমিনেটিং বস্তুটো নাই ইয়াক এনেকৈ কৰিলে নহ'ব ই বেছি উঠিছে ইয়াক অকণমান ৰখাব লাগিব বহুত বেছি আছে তেনেকুৱা ধৰণৰ ঘটনা মই ক'বলৈ লাজ নকৰোঁ মোৰ সংকোচ নাই কোনো দ্বিধা নাই বহুত মানে এই কথাটো মই মটিভেশ্যন ৱাইজ ক'ম যেতিয়া তোমাক সকলো পিনৰ পৰা একদম এটেক কৰিবলৈ লৈছে যেতিয়া সকলো পিনৰ পৰা তোমাক চেপি খুন্দি ৰাখিবলৈ বিচাৰিছে তেতিয়া জানিবা যে তুমি সঠিক ট্ৰেকত গৈ আছা তুমি কাম কৰি আছা তোমাৰ কাম সঠিক যদি তোমাক কোনেও একো দিগদাৰ কৰা নাই তুমি নৰ্মেল গৈ আছা তুমি একো কাম কৰা নাই মানে আপুনি ছেফ জোনত থাকি কাম কৰি ভাল পায়নে নাই পৃথিৱীত এই কথাটোৱে আমি ভুল ধাৰণা লৈ থাকোঁ মানে মানুহে কি ভাবিছে সেই কথা ভাবি 1 মিনিট সময় নষ্ট কৰিব নালাগে মানুহে পিছত কি কৈছে সন্মুখততো কোৱা নাই পিছত কি কৈছে পিছফালৰ পৰা কিমান বাধা দিছে পিছফালৰ পৰা কিমান কৰিছে মানে তেওঁলোকক লেট দেম গো মানে তেওঁলোকক যাবলৈ দিয়া মানে ভগৱানে এই কথাটো মানে মানুহক দিছে মানে বিচাৰ বুদ্ধি দিছে যে আমি যেতিয়া সমস্যাৰ সন্মুখীন হওঁ মই এই কথাটো অলপমান টাইম লৈছোঁ মানুহে যেতিয়া সমস্যাৰ সন্মুখীন হয় তেতিয়া মানুহ বেছি ষ্ট্ৰং হয় মানুহৰ কনফিডেন্সটো বেছি বাঢ়ে তোমাক যদি কোনেও বাধা নিদিয়ে তোমাৰ যদি আজি
তুমি যদি জীৱনত সমস্যাৰ সন্মুখীন নহলাহেঁতেন, তোমাক যদি মানুহবিলাকে পিছফালৰ পৰা নাটানিলেহেঁতেন, তোমাৰ সন্মুখত এতিয়া মই বহি নাথাকিলোহেঁতেন। তোমাকে কৈছোঁ মই। হয় হয়, মই এটা কথা কৈ দিওঁ, মানে আমি কিয় বেলেগৰ কথাত পাত্তা দিব নালাগে, মই সেই কথাটো ক্লিয়াৰ কৰি দিব খুজিছোঁ। 1 নম্বৰ কথাটো, কিছুমান কথা আমি সলনি কৰিব নোৱাৰোঁ। তুমি এই মুহূৰ্তত মোৰ বিষয়ে কি ভাবা, তোমাৰ এটা ইউ হেভ এ প্ৰিকনচিভ আইডিয়া, মই সেইটো চেঞ্জ কৰিব নোৱাৰোঁ। তুমি মোক বেয়া পাওঁ, তুমি মানে মই তেওঁলোকক কৈছোঁ, সেইটো যিহেতু আমি চেঞ্জ কৰিব নোৱাৰোঁ, গতিকে তেওঁ কি ভাবিছে, তেওঁ কি মোৰ কথা কৈছে, 1 মিনিট সময় নষ্ট কৰিব নালাগে। এইটো 1। 2 নম্বৰ কথা, মই অতীতত কি কৰিছিলোঁ, ভুল কৰিছিলোঁ, ভাল কৰিছিলোঁ, আই কেনট চেঞ্জ, সেইটো কথা ভাবি কেতিয়াও সময় নষ্ট কৰিব নালাগে। 3 নম্বৰ কথা, যে মোৰ ভৱিষ্যতে কি হ'ব, ভৱিষ্যতে কি হ'ব বুলি ভাবি দুখী আত্মা হৈ বহি থাকি কেতিয়াও সময় নষ্ট কৰিব নালাগে। 4 নম্বৰ কথা, আমি কেতিয়াও অবাস্তৱ আশা পূৰণ কৰিব পাৰিম বুলি কেতিয়াও ভাবি সময় নষ্ট কৰিব নালাগে। সদায় তোমাৰ কোৱালিটি, তোমাৰ কেপাচিটি কিমান তুমি জানা, সেইমতে প্লেন কৰি যদি আগবাঢ়োঁ, তেতিয়া আমি ছাকচেছফুল হওঁ। ঠিক। আৰু দ্বিতীয় কথা, মানে মানুহৰ মানে অতীতটো ভাল বেয়া সকলোৰে সমাহাৰ থাকে, সেই কথাটোক লৈ কেতিয়াও মূৰ ঘমাই থাকিব নালাগে। আৰু এইবিলাক কথাই কিতাপখনত আছে। মই সেইকাৰণে এতিয়া সুধি থওঁ, কিতাপখন বিক্ৰী হ'ব, ধৰক 2-3 হাজাৰ কপি বিক্ৰী হ'ব, আৰু যিসকলে কিতাপখন নাপাবগৈ তেওঁলোকে কি পাব আপোনাৰ পৰা? মই এইটোৱেই কওঁ যে কিতাপখন পঢ়া নপঢ়া চইচ ইজ ইয়ৰ্ছ। মই এনেকুৱা নহয় যে মই কাকো জোৰ কৰি কিতাপখন পঢ়াব নোৱাৰোঁ, কাকো জোৰ কৰি, এইখনটো আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নহয় যে চবেই পঢ়িব। গতিকে যিসকলে কিতাপখন পঢ়া নাই তেওঁলোকক কৈছোঁ যে এটা কথা মানুহে স্বীকাৰ কৰি লোৱা ভাল, একদম চমুকে কৈছোঁ, যে প্ৰত্যেকটো কথা, যিকোনো ঘটনা মানুহৰ জীৱনত ঘটিব পাৰে, যিকোনো দুৰ্ঘটনা মানুহৰ জীৱনত ঘটিব পাৰে, একচেপ্টেঞ্চ লাগিব। আজি খুব ধনী হৈ আছে, কাইলৈ দুখীয়া হৈ যাব পাৰে, সেইটো একচেপ্টেঞ্চ লাগিব। আজি খুব দুখীয়া হৈ আছে, কাইলৈ খুব ধনী হৈ যাব পাৰে, সেইটো সহ্য কৰিব পাৰিব লাগিব। গতিকে সমস্যা হ'লেই ভাঙি নপৰি মানে পজিটিভলি সমস্যাটোক ল'ব লাগিব। আৰু এনেকুৱা এটা এই পৃথিৱীত তলা নাই যিটোৰ কোনো চাবি নাই। চব সমস্যাৰে চাবি আছে, সমাধান আছে। কোনো তলা, কোনো সমস্যা ভগৱানে সৃষ্টি কৰা নাই এই পৃথিৱীত যি সমস্যাৰ এই পৃথিৱীত সমাধান নাই। আজিৰ তাৰিখত সেই কথাখিনিকে মই বহুত কথা মানে লেখাত লিখিছোঁ, যে প্ৰত্যেকটো সমস্যাৰে সমাধান আছে, কেৱল আমি সমাধানটো বিচাৰিব জানিব লাগে। মানুহে তোমাক চব পিনৰ পৰা আগুৰি ধৰিছে, তাৰ পিছতো তোমাৰ ওলোৱাৰ ৰাস্তা আছে। সেই কথাটো আমি মনত ৰখাটো দৰকাৰ। আৰু জীৱনটো তেতিয়া সহজ হ'ব যেতিয়া আমি এটা বেলেঞ্চ লাইফ কটাম। মই ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমদ ভাগৱত গীতাত কোৱা বহু কথা মোৰ জীৱনত, মোৰ কিতাপত, মোৰ লেখাত প্ৰভাৱ আছে। ভগৱানে কি কৈছে আমাক? ভগৱানে কৈছে যে তুমি খং নকৰিবা, তুমি লোভ নকৰিবা, কাম, ক্ৰোধ, লোভ নৰকৰ 3 দুৱাৰ বুলি কৈছে। 16 নম্বৰ অধ্যায়ত কৈছে 3খন দুৱাৰ, নৰকৰ 3খন দুৱাৰ। সেইটো কিয় কৈছে ভগৱানে? মানে খং আমি কৰিব নালাগে, আমি শান্ত হৈ থাকিব লাগে। ভগৱানে কৈছে আমি যিকোনো পৰিস্থিতিত যদি শান্ত হৈ থাকোঁ, এটা কথা হিন্দীত খুব কোৱা হয়, ইয়ে সময় ভি গুজৰ যায়েগা, এই সময় পাৰ হৈ যাব, এই সময় পাৰ হৈ যাব। তোমাৰ আজি খুব বেয়া দিন চলিছে, পাৰ হৈ যাব। তোমাৰ আজি খুব ভাল দিন চলিছে, কেইদিনমান থাকিব, পাৰ হৈ যাব। গতিকে সময় আটাইতকৈ বলৱান, সময়তকৈ বলৱান এই পৃথিৱীত একো নাই। আৰু এই কথাটো মই ইয়াতো লিখিছোঁ যে আমি বহুত ক্ষেত্ৰত আজিকালি বহুতে কয় যে মানুহৰ জীৱনটো ইমান সমস্যা কিয় হৈছে? সময়। আমি ৰিলেশ্যনত সময় নিদিওঁ, আমি ল'ৰা ছোৱালীক সময় নিদিওঁ, আমি বন্ধু বান্ধৱক সময় নিদিওঁ, আমি খুব বেছি যান্ত্ৰিক হৈ গৈছোঁ। আমাৰ সেই সময় নিদিয়াৰ কাৰণে আমাৰ ৰিলেশ্যন বেয়া হৈছে। নিশ্চয় ৰিলেশ্যনবিলাক বেয়া হৈছে, কাৰোবাৰ ডিভোৰ্চ হৈছে, কাৰোবাৰ খুটখাট লাগি থাকে। আমি আমাৰ প্ৰিয়জনক দিব পৰা এই পৃথিৱীত বেলেগ উপহাৰ একো নাই, সময়। আমি যদি সময় দিছোঁ, তাতকৈ বেছি ভাল উপহাৰ একো দিয়া নাই। নিশ্চয়। আৰু এটা কথা মই কৈ দিওঁ, বিয়া পাতিলোঁ, তুমিও বিয়া পাতিলা। বহুতেই এই প্ৰশ্নটো কৰে যে বিয়া পতাৰ পিছত লাহে লাহে সম্পৰ্কবোৰ বেয়া হৈ আহে। আপুনিয়ে কৈছিলে বিয়া যদি 2 মাহৰ সুখ ল'ব বিচাৰিছা বিয়া পাতা, সেইটো কথাই কৈছোঁ। সেইটো কথাৰ পিছৰখিনি মই ক'ব খুজিছোঁ। আজীৱন বিয়া পাতি কেনেকৈ সুখী থাকিব পাৰি আছে কিতাপত, আছে। আজীৱন মানে ইয়াত অলপমান কম্প্ৰমাইজৰ প্ৰয়োজন আছে, এৰা ধৰা দুইজনৰে। মানে তুমি পত্নীৰ লগত তুমিও কম্প্ৰমাইজ কৰিব লাগিব, তুমিও এৰা ধৰা কৰিব লাগিব। সদায় যে পত্নীয়ে এৰা ধৰা কৰিব লাগিব বা সদায় যদি তুমিয়ে কৰিছা, সেইটো ৰিলেশ্যন নীতিকে।
দুইজনে কেতিয়াবা নহয় কেতিয়াবা এৰা ধৰা কৰিব লাগিব গতিকে সেই এৰা ধৰা কৰাৰ ছিষ্টেমটো মানুহে শিকিব লাগিব বিয়া পাতিলোঁ তুমি ভাল পাই বিয়া পাতিছা ময়ো প্ৰেম কৰি বিয়া পাতিছোঁ বিয়া পতাৰ পিছত আমাৰ চব পুৰুষ নাৰী এনেকুৱা হৈ যায় ঘৰ আহিল সজাত বন্দী হৈ থকা চৰাইক আৰু আধাৰ নিদিয়ে বিয়া পতাৰ পিছত সদায় নিজৰ সম্পৰ্কটো ধৰি ৰাখিবলৈ হ'লে ভালকৈ ৰাখিবলৈ হ'লে সদায় নিজৰ সংগীক নতুন নতুন দৃষ্টিৰে চাব লাগে নতুনকৈ ডেট কৰিব লাগে মানে বিয়া পাতি অনা মানে কাৰোবাক দায়িত্ব শেষ নহয় মানে যদি আজীৱন সেই ভালপোৱাটো ৰাখিব খোজে ডেটিং কৰিব লাগিব উপহাৰ দিব লাগিব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হৈ থাকোঁতে যি উপহাৰ দিছিল সেয়া দিব লাগিব বিয়াৰ পিছতো দিব লাগিব তেতিয়া ৰিলেশ্যনটো স্মুথ হৈ থাকে ফুৰাবলৈ নিব লাগিব আগতে ৰেষ্টুৰেণ্টত গৈ খোৱা কফি খোৱা চাহ খোৱা সেই পৰিৱেশ আছিল এতিয়া যদি বিয়া পতাৰ পিছত বোলো সেইকাৰণে দুমাহৰ সুখ বুলি কৈছোঁ মই কোনোবা সিদিনা কৈছিলে মোৰ ইয়াতে আহোঁতে লাভ লেংগুৱেজ যিটো 5 প্ৰকাৰৰ লাভ লেংগুৱেজ আছে গতিকে পত্নী আৰু স্বামীয়ে সেই লাভ লেংগুৱেজ বুজি পাব লাগিব ইজনে সিজনৰ তেতিয়াহে বহুত দিনলৈকে নিজৰ সংসাৰ চলি থাকিব মই এটা কথাত বিশ্বাস কৰোঁ যে যাক ভাল পোৱা যায় তাক মুখেৰে নকলেও হৈ যায় মুখেৰে কোৱাৰ প্ৰয়োজন নাই কিছুমান এক্টিভিটি কিছুমান কেয়াৰ কিছুমান সময় কিছুমান মুহূৰ্তত নিজেই বুজি পাই যায় আৰু যিসকল প্ৰেমিক প্ৰেমিকাই চাই আছে তেওঁলোকক কৈছোঁ যে যদি কাৰোবাৰ প্ৰেম হৈছে সেই প্ৰেমত সম্পৰ্কটো ঠিকে ঠাকে ৰাখিবলৈ হ'লে মানে ডিভোশ্যন লাগিব প্ৰত্যেকটো কামতে ডিভোশ্যন লাগিব আমি কেতিয়াবা যদি সেই ডিভোশ্যন দিয়াৰ পিছতো ৰিলেশ্যনটো টিকা নাই তেতিয়া বেলেগ কথা তেতিয়াহ'লে তেওঁ নাছিলেই উপযুক্ত অলৰেডি গ'লেই তেওঁ নাছিলেই উপযুক্ত তেওঁৰ কাৰণে ভাবি সময় নষ্ট কৰি লাভ নাই তেওঁ নাথাকিলে হয় অলপ দেৰিকৈ হ'লেও গ'লহেঁতেন গতিকে আমাৰ ট্ৰেজেডি বহুত আমি ট্ৰেজেডি কিয় ভাল পাওঁ আমাৰ আজিকালি ৰিলত যেতিয়া ট্ৰেজেডি কথা কওঁ তেতিয়া ৰিলটো বেছিকৈ চলে মন কৰিছানে তুমি কাৰোবাৰ যদি দুখ লগা কথা পডকাষ্টত আহে কান্দি দিয়ে সেইটো বেছিকৈ চলে চবৰে চলি গতিকে সেই কথাটো মই ভাবোঁ যে মানুহৰ মনত যিবোৰ কথা থাকে সেইবোৰ কথাই যদি আমি উলিয়াই দিব পাৰোঁ আমি যদি প্ৰজেক্ট কৰোঁ তেতিয়া মানুহে এইটো একচেপ্ট কৰে আৰু মানুহৰ এটা টেণ্ডেঞ্চি থাকে যে মোৰ যদি এনেকুৱা সমস্যা হৈছে চক্ৰপানীৰো হৈছে দেখোন আচ্ছা তাৰমানে ঠিকেই আছে বেলেঞ্চ অ'কে ভগৱানে ঠিকেই চাইছে সেই কথাটোকে মানে মই ভাবোঁ মানুহে অলপমান এৰা ধৰা কৰিব লাগিব আৰু যিটো কথা মই আৰম্ভ কৰিছিলোঁ সেইটো ৰৈ যাব যে জীৱনটো এটা বেলেঞ্চৰ নাম মানে ইয়াত কোনোটোৱে চৰম বা পৰম নহয় ইয়াত যদি চাবা দেই এই পৃথিৱী ভগৱানে সৃষ্টি কৰোঁতে প্ৰত্যেকটোতে দ্বৈত দৃষ্টিভংগী আছে মানে ডুৱেল দৃষ্টিভংগী আছে দিন আছে যদি ভগৱানে ৰাতি সৃষ্টি কৰিছে মানে ডুৱেল অকল দিনেই হৈ থাকিব পাৰিলে হয় নহ'ল নহয় ভগৱানে কি সৃষ্টি কৰিছে সুখ যদি আছে ভগৱানে দুখ সৃষ্টি কৰিছে গতিকে দ্বৈত দৃষ্টিভংগী এই পৃথিৱীত আছে ধুমুহা বৰষুণ আছে ৰদ আছে গতিকে দ্বৈত দৃষ্টিভংগী ইয়াত মানে দুটা বস্তু থাকিবই ইয়াৰ মাজত বেলেঞ্চ কৰি কেনেকৈ চলাই নিয়া সেইটোৱেই জীৱন খুব সুন্দৰ একদম শ্বৰ্ট প্ৰশ্ন শ্বৰ্ট উত্তৰ দিলে মোৰ ভাল লাগিব যিখিনি আমি আপোনাৰ পৰা শুনিব বিচাৰিম আৰু শেষত মই নতুন বছৰৰ পৰিকল্পনানো কেনেকৈ কৰিব আপোনাৰ শেষ যিটো সূচী থামনেল সেইদিনা জুবিন দাক সুধিলোঁ মই আপোনাৰ কি হ'লে ভয় লাগে জুবিন দাই ক'লে মোক সময়লৈ বহুত ভয় লাগে তো মই আজি কুমুদ দাস ডাঙৰীয়াক সুধিছোঁ আপোনাৰ ভয় কি হ'লে লাগে মই ভয় কৰোঁ এইটোকেই যে মই কৰিবলগীয়া কামবোৰ কৰিব যদি নোৱাৰোঁ মই যিবোৰ কথা ভাবোঁ মানে মানুহৰ লগত কমিউনিকেশ্যনটো বহুত ডাঙৰ বস্তু তুমি মই ইয়াত কথা পাতি আছোঁ আমাৰ ছাবকনচিয়াছ মাইণ্ডত তোমাৰ এটা খেলি আছে ভিউজ কিমান পাম এইটো তোমাৰ এইটো মনত খেলি আছে কুমুদাৰ শ্ব'টো কৰিলোঁ হয় বহুত টাইমো কৰিলোঁ ভিউজ পাম নে নাই অলপ হ'লেও আহিব নাই অহা মানে চবৰে হয় এইটো বি অনেষ্ট আমি হিউমেন মই ভাবি আছোঁ কাইলৈ শ্ব' কি কৰিম মানে কাইলৈ মোৰ শ্ব' নাই মই ভাবি আছোঁ যে মই ক'বলগীয়া কথাখিনি ঠিকমতে কৰিব পালোনে নাই ই মোক ইমান পৰম আগ্ৰহেৰে মাতি আনিছে মানুহে যদি মোৰ কথাখিনি নুশুনে কথাটো মোৰো সময়খিনি এনেই গ'ল তাৰো সময়খিনি এনেই গ'ল মই এই কথাটোত মানে অলপ ভয় খাওঁ যে মই মানুহে যিটো এক্সপেক্ট কৰে মানুহে যিটো মোৰ পৰা আশা কৰে মই যদি সেইটো দিব নোৱাৰোঁ মানে মই এনেকুৱা নহয় যে মই সকলোকে সন্তুষ্ট কৰিব খুজিছোঁ মানে এক্সপেক্টেশ্যনলৈ ভয় লাগে মানুহে যদি মোৰ পৰা বেছিকৈ এক্সপেক্টেশ্যন কৰে সেইটো যদি মই ফুলফিল কৰিব নোৱাৰোঁ মোৰ সেইটো ভয় লাগে সময় মই পাৰোঁ
জুবিন গাৰ্গে সময়লৈ ভয় কৰে জুবিন গাৰ্গে সময়লৈ ভয় কৰাৰ কাৰণ আছে মানে সময়লৈ ভয় সকলোৱে কৰিব লাগে সময়লৈ এইকাৰণে ভয় কৰিব লাগে সময়ে আটাইতকৈ বলৱান সময়ে মানুহক কাক ক'ত কোবাই থৈ কেনেকৈ গুচি যায় সেইটো জুবিন গাৰ্গ ইজ কাৰেক্ট সময়ে মানুহে ভয় কৰিবলগীয়া আটাইতকৈ ডাঙৰ বস্তু मैं समय हूँ वाह मेरा जन्म सृष्टि के निर्माण के साथ हुआ था मैं पिछले युगों में था इस युग में हूँ और आने वाले सभी युगों में रहूँगा মহাভাৰতৰ এইটো ডায়লগ কুমুদে গীতা শেষ কৰিছে কেইবাৰ পঢ়িছে এতিয়ালৈকে বহুতবাৰ হৈছে মই হিচাপ কৰা নাই কিন্তু বহুতবাৰ মই আকৌ কেতিয়াবা পাহৰি গ'লে আকৌ উলিয়াই চাওঁ আকৌ পঢ়োঁ আকৌ চাওঁ আৰু মই মানে শ্লোকবিলাক মানে আজিৰ ডে টু ডে লাইফত মানে আগৰ যিবিলাক ব্যাখ্যা আছিলে গীতাৰ ব্যাখ্যাবিলাক আগৰ ধৰণে আছিল মই আজি মডাৰ্ণ লাইফত গীতাখন কেনেকৈ চলিব পাৰি মই সেইটো ব্যাখ্যা কৰোঁ গতিকে সেইকাৰণে মই শ্লোকবিলাক আকৌ চাবলগীয়া হয় মই যাতে ৰিলেট কৰিব পাৰে মানুহে এতিয়া শিক্ষাৰ্থীৰনো গীতাত কি মানে আছে শিক্ষাৰ্থীৰ কাৰণে কেইবাটাও শ্লোকত শিক্ষাৰ্থীক ভগৱান শ্ৰীকৃষ্ণ তেতিয়া এডুকেশ্যন ছিষ্টেম এনেকুৱা নাছিল ডাইৰেক্টলি কোৱা নাছিল কিন্তু তাত থকা কিছুমান আমি শ্লোকৰ পৰা আজিৰ শিক্ষা ব্যৱস্থা আজিৰ শিক্ষাৰ্থীয়ে কৰিবলগীয়া কামো আমি কৰিব পাৰোঁ সেইকাৰণে শিক্ষাৰ্থীৰ বাবে গীতা বুলি মই এখন পৰৱৰ্তী প্লেনিং আছে কিতাপ শিক্ষাৰ্থীৰ বাবে গীতা মানে ল'ৰা ছোৱালীয়ে সৰু ল'ৰা ছোৱালীয়ে টিনেজৰ ল'ৰা ছোৱালীয়ে গীতাত কি পাব সেই বিষয়ে মই এটা প্লেনিং কৰিছোঁ আৰু যদি সকলো ঠিকে থাকে নিশ্চয় 6-1 বছৰৰ ভিতৰত সেইখন কিতাপ ওলাম তেতিয়া আকৌ বহিম শিক্ষাৰ্থীৰ বাবে গীতা লৈ পেলাই কোনোটা গীতাখন আমি ধৰ্মীয় গ্ৰন্থ বুলি নলৈ যদি আমি শুওঁতে উঠোতে বহোঁতে কিতাপ গাৰুৰ তলত লৈ পেলাইও আমি পঢ়োঁ তাৰ পৰাও ফল দিয়ে একজেক্টলি আৰু গীতাখন ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কোনোবাই যদি পঢ়িব নোৱাৰে সি যদি কেৱল শ্ৰৱণ কৰে তেতিয়াও তাৰ সমানেই লাভ হয় গতিকে এনেকুৱা নহয় যে গীতা নিজে পঢ়িব লাগিব নিজে যদি শ্ৰৱণ কৰিছে ভগৱান আচলতে মানুহ আমি অলপ কথাতে ৰুষ্ট অলপ কথাতে সন্তুষ্ট অলপমান সা সুবিধাৰ অভাৱ হ'লেই আমাৰ মানে পৃথিৱীখন একো নাই হৈ যায় আজি এচিটো নাই বিৰাট কষ্ট আজি ফেনখন নাই কিন্তু আমাৰ নিচিনা কত মানুহ আছে যাৰ ফেনো নাই এচিও নাই সেইটো আমি নাভাবোঁ আমাৰ অলপমান সা সুবিধাৰ অভাৱ হ'লেই আমি অসন্তুষ্ট হৈ যাওঁ কিন্তু ভগৱান অলপতে সন্তুষ্ট হয় ভগৱানে কৈছে মোক যদি এপাহ ফুল এখিলা পাত অলপমান পানী দিও কোনোবাই পূজা কৰে ভগৱান শ্ৰীকৃষ্ণ গীতাত নিজে কৈছে মই তেওঁৰ প্ৰাৰ্থনাও গ্ৰহণ কৰোঁ ঠিক একদম শেষৰ ফালে আহিছোঁ আৰু আহি মই এইটোৱে সুধিব বিচাৰিম আপোনাক যে একচুৱেলি সুখটো কোনটো বুলি ভাবে ছাকচেছ কোনটো বুলি ভাবে বহুতে কয় মই ছাকচেছ হৈ গ'লোঁ বা মই ছাকচেছ হোৱাই নাই ছাকচেছৰ ডেফিনেশ্যনটো আপুনি কেনেকৈ ব্যাখ্যা কৰে ছাকচেছটো মানুহৰ ৰিলেটিভ মানুহ তুলনাৰ পৰা অসুখী হয় চক্ৰপাণিৰ 5 লাখ ফলোৱাৰ আছে মোৰ নাই 2 লাখ মই যদি চক্ৰপাণিৰ লগত তুলনা কৰোঁ মই অসুখী হ'ম সদায় মই কেতিয়াও কাৰো লগত কম্পিটিশ্যন নকৰোঁ মই কম্পিটিশ্যন কৰোঁ নিজৰ লগত মই আজি কুমুদ দাস যিটো অহা কাইলৈ যাতে আজিৰ কুমুদ দাসটোতকৈ অলপ বেছি ভাল হ'ব পাৰোঁ মই সেইটো কম্পিটিশ্যন কৰোঁ মোৰ পাৰ্চনেল মানে জীৱনৰ মানে হেৰিটো কৈছোঁ আদৰ্শটো কৈছোঁ মানুহে কেতিয়াও লোকৰ সৈতে যেতিয়া তুলনা কৰে আনৰ সৈতে তুলনা কৰে মানুহ সুখী হয় মানুহ সুখী হ'ব পাৰে তেনেকৈ মই যিখিনি পাইছোঁ মানে তোমাক একদম স্পষ্টকৈ কৈছোঁ মানুহৰ জীৱনত একো নাই বুলি বহুত মানুহে কৈ থাকে মই একোৱেই নাপালোঁ অমুক নাপালোঁ তমুক নাপালোঁ ভগৱানে মোক একোৱেই নিদিলে আৰে ভগৱানে একো নিদিলে এখন তুমি আজি কাগজ উলিয়াই বহা তুমি যিটো পোৱা নাই এক চাইডে লিখা 2-3টা ওলাব ভগৱানক তুমি বিচৰাই নাই নিবিচৰাকৈ ভগৱানে দিয়া লিষ্টখন মোটামুটি 20-25 নম্বৰ মানলৈকে গুচি যাব ভগৱানে আৰু সময় ভগৱানে দিব আমি এই অলপ যেতিয়া প্ৰব্লেম চলি থাকে সমস্যা চলি থাকে আমি অধৈৰ্য হৈ যাওঁ সময় যিয়ে সৃষ্টি কৰিছে তেওঁকো অলপ সময় দিব লাগিব আৰু যেতিয়া আমাৰ এক্সপেক্টেশ্যনটো এনেকুৱা হয় যেতিয়া আমাৰ আশাটো এনেকুৱা হয় যে মই কাইলৈ মানে মই 25 কোটি টকাৰ মালিক হ'ম মই আজি যিটো কাম কৰি আছোঁ মই যিটো প্ৰফেশ্যনত আছোঁ সেইটোত মোৰ 25 কোটি টকা উপাৰ্জন কৰাৰ কোনো স্কোপ নাই সেইটো যদি মই আশা কৰোঁ মই যদি ভগৱানক ডেইলি গৈ মন্দিৰত প্ৰাৰ্থনা কৰোঁ ভগৱান মোক 25 কোটি দি দিয়া মই এখন অমুক কিনিম ভগৱান মোক 30 কোটি দি দিয়া মই কামেই কৰা নাই তেনেকুৱা মই ক'ৰ পৰা ইমান পইচা পাম ভগৱানে ক'ৰ পৰা দিব গতিকে ভগৱানৰ বিচাৰত ভগৱানৰ সৃষ্টিত কোনো ভুল নাই ভুল আমি কৰোঁ ভগৱানে দিব নোৱাৰাটো আমি খুজি দিওঁ আৰু তেতিয়া অসন্তুষ্ট হৈ থাকোঁ এতিয়া আপোনাৰ নেক্সট প্লেনিং কি আপুনি টেলিভিশ্যনেই কৰি থাকিব সকলো ঈশ্বৰৰ ইচ্ছা
বাহ অ'কে শ্বৰ্ট উত্তৰ সেইটোৱে সকলো ঈশ্বৰ মানে মই কিছুমান কাম আমি আচলতে মোৰ দ্বাৰা কি কাম হ'ব এই যে মই গীতাখন পঢ়িলোঁ এক্সিডেণ্টলি পঢ়িছোঁ মানে কেতিয়াবা মানুহৰ ভালটোৱেও মানে বেয়াটোৱেও মানুহক ভাল কৰে মই এটা শ্ব' কৰিছিলোঁ টিভিত শ্ব'টো এনেকুৱা আছিলে যে চতুৰ্থ স্তম্ভ বুলি মই তেতিয়া চতুৰ্থ স্তম্ভত মাজে মাজে গীতাৰ ব্যাখ্যা দিওঁ 2-এটা ধৰি দিওঁ তাৰপিছত মোক অফিচৰে কোনোবাই ক'লে যে ধৰ্মটো অলপ বেছি হৈছে কমাই দিব লাগে তুমি যদি ধৰ্ম বেছিকৈ কৰা ছ'চিয়েল মিডিয়াত কৰা তোমাৰ পেজত দিয়া আজি যিকেইজন মানুহে মোক গম পায় গতিকে মই দি থাকিলোঁ মই মানে পঢ়ি মই কৰোঁ কি মইতো ক'ৰবাত ক'ব লাগিব কথাখিনি তেতিয়া মই ছ'চিয়েল মিডিয়াত আহিলোঁ মই ছ'চিয়েল মিডিয়াত অহাটো এটা এক্সিডেণ্টেল কথা মই তেনেকৈ ভাবি চিন্তি অহা নাই এই যে কোনোবাই ক'লে তই দিয়চোন ছ'চিয়েল মিডিয়াতে দে তোৰ যদি বেছিকৈ মন যায় মোৰ কথাবিলাক মূৰলৈ আহি থাকে যেতিয়া মূৰলৈ আহে মই লিখি যাওঁ বা কৈ যাওঁ আৰু কিছুমান কথাটো মই মানে এক্সটেম্পুৰ মাৰিয়ে কওঁ মানে শ্লোককেইটা হাতত লৈ পেলাই বাকীখিনি মই এক্সটেম্পুৰতে কওঁ গতিকে সেইকাৰণে মই কৈছোঁ যে ঈশ্বৰৰ ইচ্ছা এইখিনি কথা কৰোঁতে এইখন কিতাপ লিখিম বুলি মই ভবা নাছিলোঁ চাগে ভগৱানে তেনেকেই এটা দায়িত্ব দিছে যে তোৰ দ্বাৰা এইখন কিতাপ মই লিখুৱাম আৰু আপোনাৰ খুব ভাল লাগিছিলে চতুৰ্থ স্তম্ভত গুৱাহাটীখন আজিৰ পৰা ইমান বছৰ আগতে এনেকুৱা আছিলে ৭৫ বছৰ আগত ৭৫ বছৰ আগতে সেইকেইটা খুব ভাল লগা ভিডিঅ' আৰু ইমান শ্বেয়াৰ হৈছিল সেই ভিডিঅ'কেইটা সেইটো কি চিন্তা কৰি পেলাই কৰিছিলে না মই মাজে মাজে মোৰ এনেকুৱা হৈ থাকে যে মই মাজে মাজে মই খুব কল্পনাবিলাসী মানুহটো মানে কল্পনা বহুত বেছি কল্পনা কৰি পেলাওঁ মানে যিটো মানুহে মানে ভাবিব অলপ গণ্ডগোল বুলি মই মানে মাজে মাজে ভাবি থাকোঁ যে আমাৰ এনেকুৱা হ'ল এই এনেকুৱা দিনত কেনেকুৱা আছিলে সেই কল্পনাটোত যেতিয়া মই কল্পনা কৰোঁ ছবি নাই আজি এতিয়া বাৰু ছবি বনাবও পাৰি এআই কৰি পেলাই বনাব পাৰি তেতিয়া মই যেতিয়া কৰিছিলোঁ তেতিয়া এআই অহাই নাই অলপ এই 2-4খন ফটো বনাই কাহিনী লিখিলোঁ অলপ হিষ্ট্ৰী অলপ কাহিনী গতিকে মানুহে ৰিলেট কৰিব পাৰিলে সেই কথাটোতে মানুহে চলিলে আৰু প্ৰত্যেক মানুহৰে অতীতটো জনাৰ খুব ইচ্ছা থাকে অতীতটো জনাৰ ইচ্ছা থাকে আৰু অতীতটোক লৈ মানুহ অলপ নষ্টালজিক হয় সেইকাৰণে মানুহে ভাল পালে ঠিকে মই বেছি দীঘলীয়া নকৰিম আজিলৈকে সামৰিব বিচাৰিম তথাপিও আপোনাক মই এৰি নিদিওঁ আপুনি খুব ধুনীয়া গীত গায় আপুনি ধুনীয়া কবিতা আবৃত্তি কৰে কাহ আহিছে মানে পানীৰ কাৰণে নহয় মানে তুমি যে কৈছা সেইকাৰণে আহিছে অ'কে ইটছ অ'কে ডাঙৰ ছিংগাৰ হেৰি নহয় মই আজি মানে আপুনি আকৌ বৰষা ৰাণীক দেখিলেও কবিতা গায় নাই তুমিওতো গোৱা ন তুমিওতো ভাল কবিতা গোৱা তোমাৰ কবিতা ভাইৰেল হৈছে ভাই নহয় আপুনি বৰষা ৰাণীক আজি বাৰু তেওঁৰ ছোৱালী সন্তান জন্ম হ'ল ষ্টুডিঅ'ত বৰষা ৰাণীক দেখি আপুনি যিটো কবিতা আজিকালি কি কৰিবলৈ এৰিছোঁ বুলি কবিতা লিখিছিলা তুমি আজিকালি প্ৰতিবাদ কৰিবলৈ এৰিছোঁ মই কৈ দিম আজিকালি মই কবিতা লিখিবলৈ এৰি দিছোঁ আজিকালি মই গান গালোঁ মোৰ অলপ মই কবিতা এটাই শুনাওঁ কবিতাটো মোৰ নহয় कैसे बताऊं मैं तुम्हें मेरे लिए तुम कौन हो कैसे बताऊं तुम धड़कनों का गीत हो तुम जीवन का तुम संगीत हो तुम जिंदगी तुम बंदगी तुम रोशनी तुम ताजगी तुम हर खुशी तुम प्यार हो तुम प्रीत हो मनमीत हो आँखों में तुम यादों में तुम सांसों में तुम आहों में तुम नींदों में तुम ख्वाबों में तुम हो मेरी हर बात में तुम हो मेरी दिन रात में तुम सुबह में तुम शाम में तुम सोच में तुम काम में मेरे लिए पाना भी तुम मेरे लिए खोना भी तुम मेरे लिए हंसना भी तुम मेरे लिए रोना भी तुम और जागना सोना भी तुम जाऊं कहीं देखूं कहीं तुम हो वहाँ तुम हो वही कैसे बताऊं मैं तुम्हें मेरे लिए तुम कौन हो कैसे बताऊं मैं तुम्हें तुम बिन तुम्हें कुछ भी नहीं এইটো वजूद চিনেমাৰ ডায়লগ নানা পাটেকাৰৰ মাধুৰী দীক্ষিত আছিলে মালহাৰ 1998ত চিনেমাখন ৰিলিজ হৈছিলে আমি তেতিয়া কলেজত আছোঁ আৰু ছোৱালীবিলাকক ইমপ্ৰেছ কৰিবলৈ আমি এনেকুৱা ধৰণৰ কবিতা অলপ মুখস্থ এতিয়া 1-2টা শব্দ পাহৰিছোঁ গতিকে আৰু মানুহে আৰু এটা কথা মই লাষ্টত কওঁ মানুহে কবিতা মুখস্থ কৰিব লাগে ল'ৰা ছোৱালীক কবিতা মুখস্থ কৰিবলৈ দিব লাগে তেতিয়া ল'ৰা ছোৱালীৰ স্মৃতি শক্তিটো বাঢ়ে যেতিয়া কবিতা মুখস্থ কৰিব পাৰিব এটা ৰিদমত তেতিয়া স্মৃতি শক্তিৰ পৰিমাণটো লাহে লাহে বাঢ়ি গৈ থাকিব
এই যে কোন হ তুম বুলি ক'লে কোননো তেওঁ কেছে বতাওঁ মই তোমাক শেষত এই লাষ্টৰ এইটো নতুন বছৰত কি পৰিকল্পনা কেনেকৈ কৰিব বছৰৰ শেষত কি সংকল্প ল'ব লাগে মানুহে বছৰৰ শেষত মানুহে আচলতে প্ৰত্যেক বছৰতে মানুহে সংকল্প লয় প্ৰত্যেক বছৰতে মানুহে নতুন চিন্তা কৰে নতুন চিন্তা কৰিব লাগে আৰু জীৱনটো যেতিয়া আগুৱাই নিবলগীয়া হয় প্ৰত্যেক মানুহকে মই এইটো কথা মই পাহৰি গ'লোহেঁতেন এতিয়া ঘপকে মনত পৰি গ'ল মানুহে নতুন বছৰটোত ধুনীয়া হৈ থাকিবলৈ প্ৰায়ৰিটি দিব লাগে অ'কে মানুহৰ স্বাস্থ্যটো যদি ভালে থাকে মানুহৰ মনটো যদি ভালে থাকে তেওঁ সি বিচৰা লক্ষ্যত উপনীত এদিন হ'বই আমাৰ যে ইমান অশান্তি ইমান দুখ কষ্ট যন্ত্ৰণা চলি থাকে তাৰ মাজত কিন্তু তাৰ কাৰণ হ'ল আমাৰ হৰমন আমাৰ যদি হৰমন হেপী হৰমন ৰিলিজ হৈ থাকে আমি যদি ভাল ভাল কাম কৰি থাকোঁ আমি যদি নিজক পুৰস্কৃত কৰোঁ আমি যদি কেতিয়াবা সৰু হ'লে নিজকে এটা উপহাৰ দিব লাগে নিজকে উপহাৰ দিব লাগে তুমি ইমান কাম কৰি আছা য়েছ মই এই বছৰত ইমানটো এচিভ কৰিম আৰু নিজকে মই আজি অমুকটো বস্তু উপহাৰ দিম দ্যাট ইজ দ্য হেপিনেছ সেই কথাটো ঠিক কৰিব লাগে আৰু প্ৰত্যেক দিনাই নোৱাৰিলেও মানুহে অন্ততঃ সপ্তাহত 4-5 দিন এক্সাৰচাইজ কৰিব লাগে ব্যায়াম কৰিব লাগে আৰু ব্যায়াম কৰিলে কি হয় হেপী হৰমন ৰিলিজ হয় মানুহৰ যিবিলাক সৰু সৰু এংজাইটি থাকে ষ্ট্ৰেছ থাকে সেইবোৰ আঁতৰি যায় দ্বিতীয় কথা কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলে মানুহ ধুনীয়া হয় মোৰ কিতাপখন বুলি কোৱা নাই যিকোনো কিতাপ পঢ়িলে মানুহৰ মনত এটা বুদ্ধি মুখখনত এটা বুদ্ধিদীপ্ততা প্ৰকাশ পায় সেইটো হোমেন বৰগোহাঁয়ে কৈছিলে তৃতীয় কথা মানুহে উপাৰ্জনৰ 2-3টা পথ উলিয়াব পাৰে নেকি কমকৈ হ'লেও এনেকুৱা নহয় যে বহুত পইচা আহিব সৰুকৈ হ'লেও যদি বেলেগ বেলেগ চ'ৰ্চৰ পৰা অলপ পইচা আহে তেতিয়া ভাল 4 নম্বৰ কথা নতুন বছৰত পুৰণা বছৰটোত কি ভুল কৰিলোঁ সেইটো মনত ৰাখি সেই ভুলবিলাক ৰিপিট কৰিব নালাগে 5 নম্বৰ নতুন বছৰটোত নিজক সদায় প্ৰায়ৰিটি দিব লাগে মানুহক নো ক'বলৈ শিকিব লাগে মানুহে বহুত বিপদত পৰে নো ক'ব নোৱাৰাৰ কাৰণে এইকেইটা মনত ৰাখিব একদম শ্বৰ্ট প্ৰশ্ন 1-2 শব্দত উত্তৰ দিব লাগিব ঠিক আছে আপোনাৰ বন্ধু বেষ্ট ফ্ৰেণ্ড মোৰ কেইবাজনো আছে বেষ্ট ফ্ৰেণ্ড বুলি ক'লে মোৰ মনোজ শৰ্মা বেষ্ট ফ্ৰেণ্ড বুলি ক'লে মোৰ আজিৰ তাৰিখত ঋতুস্মিন শৰ্মা আছে আৰু মোতকৈ ছিনিয়ৰ কিছুমানো আছে মোৰ ফ্ৰেণ্ড ভাল ফ্ৰেণ্ড গতিকে তেনেকুৱা বহুত ওলাব আৰু তেনেকুৱা অগণন ফ্ৰেণ্ড আছে আপোনাৰ শত্ৰু আছে আৰু মই শত্ৰুবিলাকক ধন্যবাদ দিয়া মোক কোনোবাই যদি শত্ৰুতা কৰিছে মই যদি তেওঁলোকৰ শত্ৰুতা গম পাই নিজক বেছিকৈ আৰু ভাল কৰে শত্ৰুক আটাইতকৈ দিব পৰা আটাইতকৈ ডাঙৰ শাস্তিটো হ'ল তুমি তেওঁতকৈ বেছি ছাকচেছফুল হৈ দেখুওৱা শত্ৰুক দিব পৰা আটাইতকৈ এবাৰ শত্ৰু হৈ নাথাকে তেতিয়া শত্ৰুক জ্বলাব খুজিলে তেওঁতকৈ বেছি ছাকচেছফুল হৈ দেখুওৱা তেওঁতকৈ বেছি ভাল ভাল কাম কৰি দেখুওৱা শত্ৰু এনেই দুখত ম্ৰিয়মান হৈ মৰি থাকিব আপুনি সাংবাদিকতাৰ বাহিৰে কি কৰি ভাল পায় লিখি ভাল পায় পুৰুষক বয়স সুধিব পাৰি আপোনাৰ বয়স কিমান আছে বয়স মোৰ ক'বলৈ মোৰ একো প্ৰব্লেম নাই 44 হৈ গ'ল 44 হৈ গৈছে আপোনাৰ শেষ লেখা কি হ'ব পাৰে শেষ লেখা বা শেষ আপোনাৰ সংলাপ মই সেইটো কোৱা নাই যে আপোনাৰ শেষ যিটো শেষত আপুনি কৰি থৈ যাব বিচাৰিছে শেষ আৰু মই এতিয়ালৈকে ভবা নাই শেষত গৈ কি কৰিম সকলো ঈশ্বৰৰ ইচ্ছা ভগৱানে যদি কাইলৈ দেখে যে তই আৰু কিতাপ লিখিব নালাগে এইখনেই হয়তো লাষ্ট কিতাপ হ'ব যদি ভগৱানে বিচাৰে যে মানুহৰ কাৰণে কিবা কৰিব লাগে জীৱন যিয়ে এই পৃথিৱীত লৈ আহিছে মই ভগৱান বিশ্বাস কৰোঁ মই সেইটো আছিলে তেতিয়াহ'লে মই বেলেগ এটা প্ৰশ্ন সুধিছোঁ আপুনি ধাৰ্মিক নে আধ্যাত্মিক মই দুয়োটাই ধাৰ্মিকো আধ্যাত্মিক মই দুয়োটাই মই আধ্যাত্মিক দৰ্শনত বিশ্বাস কৰোঁ মই ফিলচফিত বিশ্বাস কৰোঁ মই ধৰ্ম কৰি নাথাকোঁ ধৰ্মৰ ক্ষেত্ৰত মই ৰিজিড নহয় মোৰ ফ্লেক্সিবিলিটি আছে মোৰ সেইটোত কোনো অসুবিধা নাই কিন্তু মই ফিলচফিটোত বিশ্বাস কৰোঁ ভগৱান শ্ৰীকৃষ্ণৰ ফিলচফিটোত বিশ্বাস কৰোঁ আপোনাৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ মই সকলো ধৰণৰ পূজা পাৰ্বণেই কৰোঁ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি মোৰ এটা বিশেষ টান আছে মই এইটো নহয় যে মই ৰিজিড নহয় মই এইটো ক'লোঁ যে মই ধৰ্মীয় বিশ্বাসত ৰিজিড নহয় মই কাইলৈ কোনোবাই যদি মোক লগ ধৰে মই উপাসনা নকৰা উপাসনাস্থলী এটাতো মই প্ৰাৰ্থনা কৰি থৈ আহিব পাৰোঁ সেইটোত মোৰ কোনো ৰিজিডিটি নাই ভগৱান বেলেগ বেলেগ ফৰ্মত আমি বেলেগ বেলেগ ধৰণে পূজা কৰোঁ গতিকে ভগৱান সেইটোৱে ভগৱান শ্ৰীকৃষ্ণইও কৈছে
এই কথাটো যে মানুহে বেলেগ বেলেগ যদি জেগাটো বেলেগ বেলেগ দেৱ দেৱতাকো যদি পূজা কৰে গীতাত কৈছে তেতিয়া সেই পূজাৰ ভাগো মানে ময়ে পায় সেই কথা ভগৱান শ্ৰীকৃষ্ণই কৈছে ঠিক মই কেইজনমান ব্যক্তিৰ নাম ল'ম আৰু তেওঁলোকৰ বিষয়ে আপুনি ছেম ঠিক আছে প্ৰথম আপোনাৰ বন্ধু ঋতুস্মিন শৰ্মা খুব মানে প্ৰফেশ্যনেল এজন সাংবাদিক আৰু ডিজিটেল মিডিয়াত খুব ভাল ডিজিটেল মিডিয়া খুব ভালকৈ ৰাইজ কৰা ডিজিটেল মিডিয়া খুব ভালকৈ জনা আৰু খুব ভাল মনৰ এজন মানুহ অতনু ভূঞা ডাঙৰীয়া অতনু ভূঞা খুব ভাল এজন মানুহ মনৰ পৰা খুব ভাল মানুহ আৰু তেওঁৰ সমস্যাটো এইটোৱেই যে তেওঁ মানুহটো ইম'চনেল তেওঁ সমালোচনা সহ্য অলপ কমকৈ কৰে আজিকালি অলপ সহ্য কৰিব পৰা হৈছে আৰু তেওঁৰ এটা কোৱালিটি আছে মানে মানে তেওঁৰ বেয়া গুণখিনিৰ মাজতো তেওঁ কোৱালিটি থকা সাংবাদিক কাৰণে তেওঁ টিকি আছে আজিৰ তাৰিখতো তেওঁ তোমাৰ লগত কম্পিটিশ্যন দিব পৰা হৈ আছে সৰু সৰু ল'ৰা ছোৱালীৰ লগতো কম্পিটিশ্যন দিব পৰা হৈ আছে অলৰেডি দিছে নিতুমণি শইকীয়া ডাঙৰীয়া নিতুমণি শইকীয়া খুব ভদ্ৰলোক খুব মানে এথিকেল কথা বতৰা চলাত মানুহ আৰু নিতুমণি শইকীয়াৰো নিজস্ব এটা দখল আছে নিজস্ব এটা ইমেজ আছে আৰু সেইটো তেওঁ আৰ্জন কৰিছে মনোজ গোস্বামী ডাঙৰীয়া মনোজ গোস্বামী এজন খুব স্পষ্টবাদী লেখক তেওঁ আচলতে সাংবাদিক নহয় অকল লেখা মেলা কৰা হ'লেও মনোজ গোস্বামীয়ে বেলেগ এটা পৰ্যায় পালেহেঁতেন আৰু তেওঁ মনটো ভাল এজন মানুহ হিচাপে ভাল মানুহ বুজিছোঁ তাৰপিছতে মই সুধিম অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া অনুপম চক্ৰৱৰ্তী খুব ধেমেলীয়া মোৰ নিচিনাই অলপ আড্ডাবাজ মানুহ যদিও মানুহে মোক বৰ চিৰিয়াছ বুলি ভাবে অনুপম চক্ৰৱৰ্তী আৰু মোৰ এটা মিল আছে আমি দুয়োটাই আড্ডাবাজ আমি কথা পাতি থাকিলে কিমান দেৰি যায় গম নাপাওঁ আৰু সেইটোৱে কেতিয়াবা কেতিয়াবা ক্ষতিও কৰে কিন্তু মই আই ডু এনজয় মানে কিছুমান মানুহৰ কোম্পানী এনজয় কৰোঁ যেনেকৈ ধৰা তোমাৰ লগত মই ইমান সময় কটালোঁ মই বৰ ফিল কৰা নাই বা এইটো শ্ব' হোৱাৰ আগতো আমি বহুত সময় কথা পাতিলোঁ মানে শ্ব'টো 1 ঘণ্টা বাজিব কিন্তু আমি 3 ঘণ্টামান অলৰেডি কথা পাতিলোঁ তেনেকুৱা কিছুমান থাকে অনুপম চক্ৰৱৰ্তীও তেনেকুৱা অনুপম চক্ৰৱৰ্তীৰ লগত টাইম স্পেণ্ড কৰিব পাৰি কথা পাতিব পাৰি টপিকৰ অভাৱ নাই টপিকৰ মই এইখিনি আমাৰ আপোনাৰ সংস্পৰ্শত থকা সাংবাদিকৰ কথা সুধিলোঁ চিনা পৰিচয় থকা সকলোৱে মই অকণমান স্বত্বাধিকাৰীৰ ওচৰলৈ যদি যাওঁ তেতিয়াহ'লে আপুনি কেইবাটাও চেনেলত আপুনি কাম কৰিছে তেওঁলোকৰ বিষয়ে আপুনি ক'ব লাগিব প্ৰথম ৰিণিকী শৰ্মা ভূঞা খুব প্ৰফেশ্যনেল এগৰাকী মানে মালিক আৰু তেওঁ কম্প্ৰমাইজ নকৰে প্ৰফেশ্যনত মানে কোৱালিটিত কম্প্ৰমাইজ নকৰে সেই ধৰণৰ মানুহ জয়ন্ত বৰুৱা ডাঙৰীয়া খুব ভাল আৰু মানে খুব এটা চিন্তা থকা মানুহ মানে চিন্তা কৰা মানুহ চিন্তাশীল মানুহ আচলতে তেওঁ এজন সৃষ্টিশীল মানুহ ক্ৰিয়েটিভ মনৰ মানুহ আৰু সেইটোৱে তেখেতৰ ভাল লগা আৰু তেওঁ খুব এপ্ৰ'চেবল মানুহজন মানে কথা এটা কৈ দিব পাৰি বেলেগে বহুতে মানুহে তেওঁক বিৰাট গহীন গম্ভীৰ গালি পাৰি দিব নেকি তেনেকুৱা বুলি ভাবে কিন্তু বাট হি ইজ এপ্ৰ'চেবল তেওঁৰ কথা তেওঁৰ লগত চব কথা পাতিব পাৰি যেতিয়া আপুনি আছাম টক জুকিছিলে তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া স্বত্বাধিকাৰী আছিলে ঠিক তেনেকুৱা নাছিলে বেলেগ আছিলে তেওঁৰ সংস্পৰ্শ পাইছোঁ তেওঁ এজ এ চেনেলৰ মালিক হিচাপে মই চেনেলৰ মালিক বুলি নকওঁ কিন্তু তেওঁক যিধৰণে পাইছোঁ তেওঁ এজন ঠিকেই ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ এগৰাকী প্ৰতিভাশালী ৰাজনীতিক আৰু কিন্তু মই এইটো নকওঁ যে তেওঁৰ কোনো কোৱালিটি আছে কোৱালিটি আৰু এতিয়া আপুনি য'ত কাম কৰি আছে DY 365 তাতে সঞ্জীৱ জয়ছোৱাল ছাৰ আৰু দীপান্বিতা মেম তেওঁলোকক আপুনি কেনেকৈ চায় খুব মানে ঘৰুৱা মেম বিশেষকৈ আৰু ছাৰ প্ৰফেশ্যনেল মানে সেইটো প্ৰফেশ্যনেল এজ এ এইটো এটা বিজনেছ সেইটো লাগিবই কিন্তু তথাপিতো দে বুথ হেভ এ কজি হাৰ্ট মানে ফৰ এমপ্লয়ী তেওঁলোকে কেতিয়াও এমপ্লয়ী বুলি নাভাবে তেওঁলোকে সদায় ঘৰৰ পৰিয়ালৰ সদস্য বুলি ভাবে আৰু এইটোত মানে ঘৰৰ পৰিয়ালৰ সদস্য বুলি ভবাটোত মানে এডভান্টেজ আছে আৰু কথা বতৰাত মানে মডেষ্টি আছে পলাইটনেছ আছে আৰু যিটো আমি বিচাৰোঁ মানে সেইটো আৰু ৰেচপেক্টটো ৰাখে মানে কোনটো ক্ষেত্ৰত ৰেচপেক্টটো ৰাখিব লাগে আৰু আটাইতকৈ ডাঙৰ কথা মানে যিয়ে এনেকুৱা মালিক হ'ব খোজে যিটো কথা মই সঞ্জীৱ জয়ছোৱাল ডাঙৰীয়াৰ পৰা শিকিছোঁ তেওঁ মানুহৰ ইম'চনটো জানে মানে কুমুদক যদি মই এই কথাটো কৈ দিওঁ সি হাৰ্ড হ'ব নেকি তেওঁ ভাবি থাকিব পাৰে নকয় সেই ইম'চনটো জানে কুমুদৰ এই কথাখিনি মই কওঁ নে নকওঁ কয় তেওঁ বহুত দেৰিকৈ কয় মই সিদিনাই ভাবিছিলোঁ তোমাক কওঁ বুলি তেওঁ ৱেইট কৰে যে ময়ে কথাটো ক'ম নেকি বুলি গতিকে সেইটো এটা মানে যিকোনো বিজনেছত সেইটো দৰকাৰ মানে এইটো এটা মটিভেশ্যনেল লাইন হয় কৈ দিয়ক মালিক হ'বলৈ হ'লে মানে কৰ্মচাৰীক
চলাব জানিব লাগিব কৰ্মচাৰীৰ মানে কি ধৰণৰ আৰু কৰ্মচাৰীৰ এক্সপেক্টেশ্যনটো ফুলফিল কৰিব পাৰিব লাগিব সেই বস্তুটো আমাৰ বোথ সঞ্জীৱ জয়ছোৱাল আৰু দীপানিতা জয়ছোৱালৰ আছে মানে এনেই মালিক হ'ব নোৱাৰি ভগৱান যে হৈছে ভগৱান এনেই হৈছে নেকি বুজিলোঁ মিডিয়া ইজ এ বিজনেছ কমপ্লিটলি বিজনেছ অ'কে এথিক্স আছে চতুৰ্থ স্তম্ভ হয় চতুৰ্থ স্তম্ভ নহয় চতুৰ্থ স্তম্ভটো এটা ধাৰণা মানে চতুৰ্থ স্তম্ভ বুলি ক'তো লিখা নাই মানে মিডিয়া যে চতুৰ্থ স্তম্ভ কিন্তু এটা কথা হয় যে মিডিয়াৰ ওপৰত মানুহৰ এতিয়াও অগাধ বিশ্বাস কিবা যদি গোটেই দুনিয়াখন যি ফৰ্মতে নহওক মিডিয়া মই এইটো কথাও মিডিয়াৰ কথা আজি বহুত পাতিলোঁ কাৰণে কৈ দিছোঁ মিডিয়া যি ফৰ্মতে নহওক মিডিয়া ছাৰ্ভাইভ কৰি থাকিব আৰু সেইমতে যিয়ে মানে নিজকে এডজাষ্ট কৰি লৈ গৈ থাকিব সেই মিডিয়াত থাকিব গতিকে কাইলৈ ডিজিটেল হওক কাইলৈ ইয়াতকৈ বেয়া AI জাৰ্নেলিজিম আহক কিবা আহক বেলেগ আহক মিডিয়া হৈয়ে থাকিব কিন্তু আমি মানুহবিলাক হয়তো যোনে পৰিৱৰ্তনটোৰ লগত মানে ৰিলেট কৰি চলিব নোৱাৰিম তাৰ প্ৰব্লেম হ'ব শেষত চক্ৰপাণি পৰাশৰ চক্ৰপাণি পৰাশৰ এটা ইম'চনেল মানুহ খুব মৰম আকলোৱা মানুহ মানে এনেকুৱা বিচাৰে যে সকলোৱে মৰম কৰক সকলোৱে ভাল পাব কিন্তু এইটো এটা মানে মই লাষ্টত ক'লোঁ আৰু যে পৃথিৱীখন তুমি ভবাৰ দৰে নহয় সকলোৱে তোমাক ভাল নাপায় সকলোৱে তোমাক মৰম নকৰে সকলোৱে তোমাৰ মৰম আকলোৱা মনটো বুজি নাপায় গতিকে ইয়াত এডজাষ্টমেণ্ট লাগিব কোনোবাই বেয়া পাবই কোনোবাই 2-4জনে বেয়া পাবই আৰু শিকিলোঁ শিকা হ'ল ন এবাৰ শিকিলোঁ শিক্ষা এই ধৰণৰ শিক্ষাৰ মানুহৰ জীৱনত প্ৰয়োজন আছে মানুহে নিজক ভালকৈ বুজি পাবলৈ হ'লে মানুহৰ জীৱনত কিছুমান সমস্যা আহিব লাগে নিশ্চয় আৰু সেইটো কথাই মানুহক মানে আগুৱাই যোৱাত সহায় কৰে অভিজ্ঞ কৰে আৰু এতিয়া ইয়াতকৈ ডাঙৰ এটা তোমাৰ যদি প্ৰব্লেম আহে তুমি সেইটো চম্ভালিব পাৰিবা নিশ্চয় সমস্যা কিন্তু এটা কথা ভগৱান শ্ৰীকৃষ্ণই মই লাষ্টত ভগৱান শ্ৰীকৃষ্ণৰ কথাৰে শেষ কৰিম ভগৱান শ্ৰীকৃষ্ণই কিন্তু অৰ্জুনক একো কৰি দিয়া নাই কথাহে কৈছে কাম কিন্তু অৰ্জুনেই কৰিছে গতিকে আমাৰ মনুষ্য জীৱনত যি সমস্যা হয় সমস্যাটো কোনোবাই সমাধান কৰি দিবলৈ আহিব বুলি আমি আশা কৰি থাকিব নালাগিব ঠিক সমস্যাটো গুৰু এজন লাগে সৎগুৰু এজন লাগে ভগৱান শ্ৰীকৃষ্ণই কৈছে ভগৱান শ্ৰীকৃষ্ণই হৈছে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ গুৰু গতিকে সৎগুৰু এজন লাগে কিন্তু আমাৰ সমস্যাটো আমি যি দৈনন্দিন লাইফৰ সমস্যা আমি সমস্যাটো কিন্তু নিজেই সমাধান কৰিব লাগিব ইয়াত কোনো নাহে সমস্যাটো সমাধান কৰি দিবলৈ ঠিক সেইটোৱেই লাষ্টত এটা কথাই কৈ থৈ যাওক তেতিয়াহ'লে আমি অৰ্জুন হ'ব লাগে নে শ্ৰীকৃষ্ণ হ'ব লাগে শ্ৰীকৃষ্ণ আমি কোনো হ'ব নোৱাৰোঁ আমি অৰ্জুনৰ দৰে বিচলিত নহয় আমি আমাৰ সমস্যাৰ মুখামুখি হ'ব লাগে আমি আমাৰ সকলোৰে এটা নিজস্ব দায়িত্ব আছে মোৰ কি দায়িত্ব প্ৰত্যেক প্ৰফেশ্যনত নিজৰ দায়িত্ব আমি পিতৃ হোৱাৰ দায়িত্ব আমি মাতৃ হোৱাৰ দায়িত্ব কেতিয়াবা কাৰোবাৰ বন্ধু হোৱাৰ দায়িত্ব এই যিটো ভগৱানে কৈছে যে স্বধৰ্ম বিহিত আচৰণ কৰা স্বধৰ্ম মানে এই ৰিলিজন নহয় স্বধৰ্ম মানে নিজৰ যিটো দায়িত্ব কৰ্তব্য সেইটো পালন কৰাটোৱে হৈছে স্বধৰ্ম বিহিত আচৰণ কৰা আমি বেলেগ সময়ত বেলেগ ৰোল প্লে কৰোঁ আমি কেতিয়াবা বাপেক হওঁ আমি কেতিয়াবা বন্ধু হওঁ আমি কেতিয়াবা কাৰোবাৰ প্ৰেমিক হওঁ আমি কোনোবাটো সময়ত ককা হওঁ কোনোবাটো সময়ত আমি কাৰোবাৰ ভিনদেউ হওঁ এই যে আমি বেলেগ কেৰেক্টাৰত থাকোঁ এই যে আমি কেতিয়াবা আমি সাংবাদিক হওঁ কেতিয়াবা আমি লেখক হওঁ আমি যি হয় আমাৰ সেই দায়িত্ব আৰু কৰ্তব্য যদি ঠিকমতে পালন কৰি যাওঁ তেতিয়াহ'লে সেইটোৱে আমাৰ স্বধৰ্ম বিহিত আচৰণ আৰু সেইখিনি মানুহকেই ভগৱানে কৃপা দৃষ্টিৰে চায় আজি গোটেই অনুষ্ঠানটোত মোৰ এনেকুৱা লাগিলে মই সাংবাদিকৰ লগত কথা পাতি আছিলোঁ নে এজন মটিভেশ্যনেল স্পীকাৰৰ লগত কথা পাতি আছিলোঁ নে এজন লেখকৰ লগত কথা পাতি আছিলোঁ নে এজন কবিৰ লগত কথা পাতি আছিলোঁ নে আপুনি কোনটো শুনি বেছি ভাল পাব মানুহ এজন মানুহৰ লগত য়েছ কাৰণ সেইকাৰণেই এখন কিতাপ এজন ভাল মানুহৰ লগত আমি আজি কথা পাতিলোঁ প্ৰায় 1.5 ঘণ্টা সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ অনুষ্ঠানটো চাই নিশ্চয় আপোনালোকে ভাল পাব আৰু কিতাপখন কিনি পঢ়িব নিজৰ সন্তানৰ বাবে অভিভাৱকৰ বাবে সকলোৰে বাবে এখন নতুন বছৰত কাৰোবাৰ যদি প্ৰিয় মানুহ আছে সন্তান আছে আটাইতকৈ ভাল পোৱা মানুহজনক দিব পৰা বেষ্ট গিফ্ট উপহাৰ দিব মই মানুহ হ'ব খোজো ডক্টৰ কুমুদ দাসৰ বিদায় লৈছোঁ ধন্যবাদ খুব ভাল লাগিলে ধন্যবাদ থেংক ইউ